নমস্কাৰ দ্য নিউজ প্লাছৰ বিশেষ অনুষ্ঠান মাজলৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছোঁ স্বাগতম ইতিমধ্যে সকলোৱে গম পাইছে যে হিমন্ত বিশ্ব শৰ্মাৰ যিখন চৰকাৰ এই চৰকাৰৰ 100টা দিন সম্পূৰ্ণ হ'ব কাইলৈ আৰু এই সময়ছোৱাত ইতিমধ্যে বিজেপি দলে ক্ষমতালৈ অহাৰ পূৰ্বে বহুবিলাক নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিবিলাক কিমান দূৰ পালন কৰিলে কিমান দূৰ চৰকাৰখনে কামত সফল হ'ল এই বিষয়ে পৰ্যালোচনা কৰাৰ ইতিমধ্যে চৰকাৰখনে সফলতাৰ খতিয়ান দিছে বহুবিলাক কথা দাবী কৰিছে আৰু বহুবিলাক ক্ষেত্ৰত হয়তো বিফলো হৈছে কিন্তু প্ৰকৃতাৰ্থত এই 100 দিনত কিমানখিনি কাম এইখন চৰকাৰে কৰিবলৈ সক্ষম হ'ল সফল হ'ল এই সন্দৰ্ভত আমি পৰ্যালোচনা কৰিম তাৰ লগতে ইতিমধ্যে খবৰ আহিছে যে বিজেপি শাসিত ৰাজ্যসমূহৰ ভিতৰত এখন এটা সমীক্ষা হৈছিল ইণ্ডিয়া টুডেৰ সেই সমীক্ষাত বিজেপি শাসিত ৰাজ্যসমূহৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম সকলোকে ওপৰত আছে সেই বিষয়ে আমি কথা পাতিম আজি আমাৰ সৈতে আছে এই বিষয়ত আলোচনা কৰাৰ কাৰণে আব্দুল খালেক তেখেত কংগ্ৰেছ দলৰ সাংসদ কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ নেতা আমাৰ সৈতে আছে পাৰ্থপ্ৰতিম হাজৰিকা জ্যেষ্ঠ সাংবাদিক আমাৰ সৈতে আছে ৰঞ্জিত কুমাৰ শৰ্মা বিজেপি দলৰ নৱনিৰ্বাচিত মুখপাত্ৰ আৰু আছে জিতুমণি বৰা তেখেত হৈছে বৰ্তমান এজন জ্যেষ্ঠ সাংবাদিক নিবন্ধকাৰ মই পোনে পোনে আব্দুল খালেকৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ খালেক ডাঙৰীয়া মই এই কথা জানিব বিচাৰিছোঁ চৰকাৰখনৰ 100টা দিন হ'ল আপোনাক মই যদি খালেকক কথাটো কোৱাৰ আগতে আমি এখন প্ৰতিবেদন আচলতে প্ৰস্তুত কৰিছিলোঁ এই প্ৰতিবেদনখন আমি কিয় ৰংগা দেখালোঁ তাৰপিছত মই ষ্টুডিঅ' আলোচনাৰ মাজত আহিম হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 100 দিন 100 দিনত কি কৰিলে চৰকাৰখনে 100 দিনত কিমান পূৰ কৰিলে ৰাইজৰ আশা আকাংক্ষা দিন হিচাপে সেঞ্চুৰী কোবালে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যত নৱজাগৰণৰ সূচনা কৰাৰ লক্ষ্যৰে 10 মেত লগত 13জনীয়া মন্ত্ৰীসভা লৈ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে 100 দিনত ভৰি দিব শৰ্মা চৰকাৰে 100 দিনত কি লেখত ল'বলগীয়া কাম হ'ল শৰ্মা চৰকাৰৰ দিনত 100 দিনত কোনকেইটা দিশত সফল হ'ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শপত গ্ৰহণ কৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হ'ল শৰ্মা চৰকাৰক অসম আৰক্ষীৰ নেতৃত্বত চলা ড্ৰাগছ বিৰোধী অভিযানত আটক হ'ল কেইবাটাও ড্ৰাগছ মাফিয়া কেইবা কোটি নগদ ধন উদ্ধাৰ হোৱাৰ বিপৰীতে জব্দ হ'ল বৃহৎ পৰিমাণৰ ড্ৰাগছ ইয়াৰ উপৰিও সশস্ত্ৰ সংগ্ৰামেৰী মূল খুঁটি লৈ আহিল ভালে কেইজন উগ্ৰপন্থী কেডাৰ বিদ্যুৎ বিভাগকো যথেষ্ট সক্ৰিয় ৰূপত দেখা গ'ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিগত 100 দিনত অনাদায় হৈ থকা কেইবা কোটি টকাৰ বিদ্যুৎ বিল সংগ্ৰহ বিভাগৰ নাকি লাগিল অসৎ উপায়েৰে বিদ্যুতৰ বিল ৰাহি কৰা কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানত নিঃসন্দেহে শৰ্মা চৰকাৰৰ 100 দিনৰ এয়া প্ৰশংসনীয় পদক্ষেপ তেখেতে যিটো মেইনটেইন কৰিছে হয়তো এইটো বেলেগে পাৰা নাই আৰু এইটো আমাৰ সঁচাকৈ মানে জনসাধাৰণে ভাল পাইছে কিছুমান কামত ভালে লাগিছে এনেকুৱা ৰাস্তা পদূলিবোৰ ভাল হৈছে সেইবোৰ কাম ভালে পাইছোঁ চবৰে অলপ প্ৰব্লেম থাকে নহয় ঠিক আছে লাহে লাহে ঠিক হ'ব পাৰে ইয়াৰ বাহিৰেও বিগত 100 দিনত কেইবাটাও দিশত সমালোচনাৰ সন্মুখীন হ'ব লগা হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখন বিধানসভাত গৃহীত হোৱা গো সুৰক্ষা বিলেৰে সৰ্বাধিক চৰ্চিত হ'ল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গো সুৰক্ষা বিলখন সেইখনে বহুত হেম্পাৰ কৰিব নেপালী মানুহৰ অৱস্থা কাহিল হৈ যাব 14 বছৰ গৰুটো বিক্ৰীব নোৱাৰিব এইটো মৰিয়ে থাকিব গৰুটো এখন কি কাৰণে আনিলে সেই কথাটো মানে আমি কথাটো ধৰিব পৰা নাই আৰু ভালো পোৱা নাই আমি বিচাৰোঁ এখন সুস্থিৰ সমাজ ইয়াত কোনো কণ্ট্ৰাডিকশ্যন ইয়াত কোনো মনোমালিন্য এইবিলাক আমি নিবিচাৰোঁ চুবুৰীয়া ৰাজ্যৰে হোৱা সীমা সংঘাতে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে শৰ্মা চৰকাৰক মিজোৰামৰ লগত হোৱা সীমা সংঘাতত মিজো আৰক্ষীৰ হাতত শ্বহীদ হ'ল 6জনকৈ অসম আৰক্ষী মেঘালয়ৰো একাধিকবাৰ সংঘটিত হ'ল সীমা সংঘাত অৱশ্যে দুয়ো ৰাজ্যৰ ৰাজনৈতিক হস্তক্ষেপত এই বিবাদ কিছু পৰিমাণে স্থগিত হ'ল যদিও এতিয়াও সম্পূৰ্ণ দূৰ হোৱা নাই সীমা সমস্যা অৱশ্যে ইয়াৰ বাহিৰে এই 100 দিনত শৰ্মা চৰকাৰ প্ৰায় সফল বুলি বিভিন্নজনে মত পোষণ কৰিছে তেওঁ যিখিনি কাম কৰিছে আমি নিশ্চয় শলাগ ল'বলগীয়া আৰু কিছু কাম বাকী আছে এতিয়া মূল্যবৃদ্ধিৰ ক্ষেত্ৰত তেখেতে কিছু ব্যৱস্থা লওক আৰু লগতে নিবনুৱা সমস্যাৰ ব্যৱস্থা লওক যিটো ভাবিছিলোঁ সেইটো হোৱা নাই আৰু নিবনুৱা সেইখিনি এতিয়া টেটৰ মাষ্টৰণী পাছ আছেই আকৌ এতিয়া নতুন সেই আছিলে বিভিন্ন অঞ্চলৰ ৰাইজৰ প্ৰতিক্ৰিয়া চৰকাৰখন সন্দৰ্ভত মই পোনে পোনে আব্দুল খালেকৰ ওচৰলৈ আহিছোঁ খালেক ডাঙৰীয়া আপুনি
এই 100টা দিনৰ কাৰ্যকাল আপুনি কিদৰে বিশ্লেষণ কৰিব বা সাধাৰণ ৰাইজে বহুতে কৈছে চৰকাৰখনে বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে ক'ৰবাত কোনোবাই চিণ্ডিকেটৰ কথা ক'লে কোনোবাই অন্যান্য প্ৰসংগ আনিছে আপুনি কি ভাবে আপোনাৰ বিশ্লেষণ কি প্ৰথমে যেহেতু এখন বিজেপি শাসিত চৰকাৰ বিজেপি নেতৃত্বাধীন মইতো ভাবিছিলোঁ যে বিজেপিৰ মুখপাত্ৰৰ পৰা প্ৰথম নম্বৰটো লৈ ল'ব যদিও কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ 100 দিনৰ চৰকাৰ কিন্তু এইখন আমি পাহৰি গ'লে নহ'ব যে এইখন বিজেপিৰ দ্বিতীয় চৰকাৰ 5 বছৰ প্লাছ আৰু 100 দিন 5 বছৰ যুগ আৰু 100 দিন গতিকে সেই মূল্যাংকনৰ পৰা বিচাৰ কৰিব লাগিব হয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে 100 দিন হৈছে সেইটো ক'লে বাৰু মোৰ আপত্তি নাই মই সাংসদ হোৱা 2 বছৰ হৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া প্ৰথম সাংসদ হওঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী তো আগৰ এই 100 দিনৰ আগৰ সময়খিনিত সোণোৱাল ডাঙৰীয়াই বিজেপি সাংসদসকলক মাতিলেও আমাক কেতিয়াও মতা নাছিলে ৰাজ্যখনৰ উন্নয়নৰ কথা পাতিবলৈ মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাবই লাগিব যে 100 দিনৰ ভিতৰতে তেখেতে কিন্তু দলমত নিৰ্বিশেষে সকলো সাংসদক অসম ভ্ৰমণলৈ মাতি ৰাজ্যখনৰ উন্নয়ন সম্পৰ্কত কথা পাতিছে এইটো মই সদৰ্থক বুলি ক'ম ভাল কথা বুলি ক'ম কাৰণ যেতিয়া অসমৰ উন্নয়নৰ কথা আহে তেতিয়া দলৰ কথা নাথাকে অৱশ্যে এইটো শৰ্মা ডাঙৰীয়াৰ কাৰণে নতুন কথাও নহয় তেখেতে যেতিয়া বিজেপি চৰকাৰৰ বিত্তমন্ত্ৰী 3 বছৰ মই ইয়াত বিধায়ক হৈ আছিলোঁ সেই সময়তো বাজেট লৈ বিৰোধী বিধায়কসকলৰ লগত কথা আলোচনা কৰিছিলে সেইটোও মই তেখেতে ধন্যবাদ জনাব লাগিব আৰু এতিয়া বৰ্তমানৰ চৰকাৰখন মই আপোনাৰ কথালৈ আহি আছোঁ ঠিক আছে হয় আৰু মই এইটোও ভাল পাইছোঁ যে আমি একে দলতে আছিলোঁ একে সময়ত এটা সময়ত আমাৰ লগত যথেষ্ট ঘনিষ্ঠ সম্পৰ্ক আছিলে আৰু আমাৰ দলৰ এগৰাকী নেতা বৰ্তমান মুখ্যমন্ত্ৰী হৈছে হয় আমি দল হিচাপে আমি ক্ষমতাত আহিব পৰা নাই সেইপিনৰ পৰা ভালো লাগে কিন্তু এটা সিন্ডিকেট বিৰোধী অভিযান হৈছে ভাল কথা কিন্তু সিন্ডিকেট বিৰোধী অভিযানে কিন্তু এই কথাও সূচায় যে সোণোৱাল চৰকাৰৰ দিনত তাৰ মানে সিন্ডিকেট চলি আছে আৰু সেইকাৰণে মই পূৰ্বেও দাবী কৰিছোঁ আৰু আজিও ক'ম মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 1000 কোটি কাউ স্মাগলিং হয় 1000 কোটি টকা তাৰ এটা CBI তদন্ত বা অন্য তদন্তৰ প্ৰয়োজনীয়তা আছে ড্ৰাগছ বিৰোধী অভিযান চলাইছে ভাল পাইছোঁ কিন্তু মুখ্যমন্ত্ৰী মহোদয় নিজে ড্ৰাগছ পুৰিবলৈ নগ'লেও হয়তো চলিলহেঁতেন সেই ক্ষেত্ৰত ড্ৰাগছ পুৰিবলৈ যোৱাৰ কাৰণে মই হয়তো নম্বৰ দিব নোৱাৰিম কিন্তু অভিযানটো ভাল তদুপৰি আপোনাৰ অসম মিজোৰাম সীমান্ত এই ক্ষেত্ৰত মই তেখেতক নম্বৰ দিব নোৱাৰিম কাৰণ আমাৰ 4জনকে আৰক্ষী জোৱান শ্বহীদ হৈছে ক'ৰবাত আমাৰ সমন্বয়ত কেৰণা ৰৈ গ'ল যাৰ কাৰণে আমাৰ 4জনকে জোৱান শ্বহীদ হ'ল আৰু আমাৰ আৰক্ষীক গুলীয়াই হত্যা কৰিলে আমি প্ৰত্যাক্ৰমণ যিকোনো কাৰণত হওক আমি কৰিব নোৱাৰিলোঁ হয় এখন ৰাষ্ট্ৰৰ ভিতৰত দুখন ৰাজ্যৰ ভিতৰত সংঘৰ্ষ নিবিচাৰোঁ কিন্তু একে সময়ত অসমৰ স্বাৰ্থ সুৰক্ষা হোৱাটো বিচাৰোঁ লগতে শৰ্মা ডাঙৰীয়া আৰু সফল হ'লহেঁতেন যদিহে মেৰুকৰ্ণৰ ৰাজনীতিত তেখেতে বেছি গুৰুত্ব নিদিলেহেঁতেন এতিয়া আপুনি নম্বৰ দিব নোৱাৰাবিলাক ক'লে নম্বৰ দিব পৰা কি আছে কিবা আছে নাই মইতো দিলোঁ যে বিৰোধী সাংসদসকলক মাতি ৰাজ্যখনৰ উন্নয়নৰ কথা পাতিলে সিন্ডিকেট বিৰোধী অভিযান চলাইছে ভাল কথা এইটো মই ড্ৰাগছ বিৰোধী অভিযান চলাইছে এইটো ভাল কথা মই ঠিক আছে ভাল কথাবিলাক বুলি কৈছোঁ কিন্তু মেৰুকৰণৰ ৰাজনীতিটো যদি কম কৰিলেহেঁতেন গভাৰ্নেন্স বুলি যাক কয় শাসনত যদি গুৰুত্ব দিলেহেঁতেন মই ভাবোঁ যে শৰ্মা ডাঙৰীয়া বেছি নম্বৰ পালেহেঁতেন কিন্তু শাসনত গুৰুত্ব কম দি সাধাৰণতে প্ৰথম যিকোনো মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী কাৰ্যকালৰ প্ৰথম ভাগত অকণমান শাসনত গুৰুত্ব দিয়ে কাৰণ যেতিয়া নিৰ্বাচন চমু চাপি আহে তেতিয়া নিৰ্বাচন কেন্দ্ৰিক কামবিলাক কৰিব লগা হয় ভোটৰ কথা থাকে এই সময়ত শাসনত গুৰুত্ব দিব লাগিছিল কিন্তু শৰ্মা ডাঙৰীয়াই আৰম্ভণিতেই ৰাজনীতিত গুৰুত্ব দিলে যাৰ কাৰণে কেটেল প্ৰিজাৰ্ভেশ্যন লৈ আনিলে যিটো ৰাজনীতিৰ বাহিৰে আন একো নহয় ঠিক আছে মই আহিম আপোনাৰ ওচৰলৈ মই পাৰ্থ হাজৰিকা আছে আপুনি এজন সাংবাদিক ৰূপে কিদৰে বিশ্লেষণ কৰিব এইখন চৰকাৰৰ 100টা দিন প্ৰথমতে মই এটা বেলেগ কথা ক'বলৈ লৈছোঁ মই আজি প্ৰথমবাৰ আপোনাৰ এই নিউজ প্লাছ চেনেললৈ আহিছোঁ টক শ্ব' এটাত ভাগ ল'বৰ কাৰণে মই আজি আহি
আপোনাক আৰু নিউজ প্লাছৰ সমূহ কৰ্মকৰ্তাক মই শুভেচ্ছা জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ আৰু এই চেনেলটোৰ মই উত্তৰ কামনা কৰিছোঁ আৰু মই লগতে এইটো কামনা কৰিছোঁ যে আপোনাৰ নেতৃত্বত এই চেনেলটোৱে এক সঠিক পথ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব অসমৰ সমাজ জীৱনত। বহুত ধন্যবাদ। এতিয়া মই আহোঁ আপোনাৰ মূল কথালৈ। এই যে যিটো কথা এইমাত্ৰ খালেক ডাঙৰীয়াই ক'লে যে তেখেতে এইটো 100 দিনৰ কথাটোত মানে অংকটো তেখেতে চাব যে 5 বছৰ যোগ 100 দিন এনেকৈ চাব বিচাৰিছে, কিন্তু তাৰ মাজতে তাতে তেওঁৰ গোটেই কথাটোৰ উত্তৰটো তাতে সোমাই আছে যে আমি আচলতে আগৰ 5 বছৰৰ লগত এই 100 দিন আচলতে একেবাৰে মিলাই ল'ব নোৱাৰোঁ। তাৰ কাৰণটো হ'ল কি যে তেওঁ নিজেই কৈছে যে তেওঁ সদৰ্থক বুলি কৈছে আৰু কৈছে যে 100 দিনত আগৰ 5 বছৰত নোহোৱা কেইটামান কাণ্ড তেওঁ নিজেই প্ৰত্যক্ষ কৰিছে, অভিজ্ঞতা লৈছে। সেই ধৰণে যদি আমি চাব খোজোঁ তেতিয়াহ'লে 100 দিনৰ কথাটোত আমি আজি 100টা দিন, কাইলৈ যেতিয়া 100টা দিন হ'ব, এই 100টা দিনৰ দিনাখন আমি আচলতে 100 দিন এনেকুৱা সময় নহয় যে গোটেই চৰকাৰখন সফলতা বা বিফলতা আমি হিচাপ কৰিব পাৰোঁ। এইটো এটা পচিবল কথা নহয়। আচলতে কথাটো হ'ল কি যে আমি বিফলতা সহজে চাবই নোৱাৰোঁ, তাৰ কাৰণটো হ'ল যে বিফলতাৰ যিটো ইম্পেক্ট, সেই ইম্পেক্টটো হওঁতে দেৰি লাগিব। যি বিফল হ'ব, চৰকাৰখন যেতিয়া বিফল হ'ব, আগৰ চৰকাৰখনক সময়ত দেখিলোঁ যিখন চৰকাৰৰ যি বিফলতা আছিল আমি বহুদিনৰ পিছত গম পালোঁ যে এই বিফলতাৰ কাৰণে এইখিনি ঘটনা ঘটিছে। এতিয়া এই 100 দিনৰ ভিতৰত আমি আচলতে মোৰ ফালৰ পৰা মই যিহেতু এজন সাংবাদিক, গতিকে মই আৰু আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধাচৰণ কৰিব লাগে কাৰণেই বিৰুদ্ধাচৰণ কৰিম এনেকুৱাটো কথাটো হ'ব নোৱাৰে। তাৰ লগতে আৰু এটা কথা ক'ব লাগে যে হিমন্ত বিশ্ব শৰ্মাৰ এটা প্ৰবন্ধ কাইলৈ ৰাতিপুৱা আমাৰ পেপাৰত ওলাব, আমাৰ কাগজত প্ৰকাশ হ'ব। আজি অলপ আগতে মই মানে প্ৰবন্ধটো সম্পাদনা ৰেডি কৰি থৈ আহিছোঁ। কি লিখিছে হিমন্ত বিশ্ব শৰ্মাই নিজৰ বিষয়ে বা নিজৰ গভৰ্ণমেণ্টৰ বিষয়ে কি লিখিছে সেইটো আপোনালোকে কাইলৈ সকলো মানে আমাৰ দৰ্শকে পঢ়িবলৈ পাব আছাম ট্ৰিবিউন কাকতত। সেইটোৰ বিষয়ে মই কথাটো ক'বলৈ নাযাওঁ, কিন্তু মোৰ কিছুমান কথা হিমন্ত বিশ্ব শৰ্মাক লৈ, যিহেতু মই আগৰে পৰা হিমন্ত বিশ্ব শৰ্মাৰ ক্ৰিটিক হিচাপে বহুতে মোক চিনি পায়, মোক কয় যে তইতো হিমন্ত বিশ্ব শৰ্মাকটো তই দেখিবই নোৱাৰ, এনেকৈ কয়। গতিকে সেই ফালৰ পৰা মই দেখিছোঁ যে মই যিজন মানুহৰ আদৰ্শ বা তেওঁৰ পলিচিৰ বিৰুদ্ধাচৰণ কৰি আহিছোঁ, সেই ক্ষেত্ৰত তেওঁৰ ভাল কিছুমান কথা আমি চাব পাৰোঁ নেকি, এনেকৈ আচলতে মই যোৱা 100টা দিন মই চাব খোজোঁ। মই এনেকৈ চাব নোখোজোঁ যে 100টা দিনত এওঁ ইমান বেয়া কাম কৰিলে, কি কৰিলে দেখা যাব পিছত, আৰু যেতিয়া বেয়া কামটো ধৰা পৰিব, এই কামটোৰ কাৰণে অসমীয়া সমাজ জীৱনৰ অপকাৰ হৈছে, তেতিয়া মই ক'ম যে এইটো কাৰণে এইটো হৈছে। কিন্তু মোৰ চবতকৈ সকলোতকৈ ভাল লাগে এটা কথা, তেওঁ যিহেতু হিমন্ত বিশ্ব শৰ্মা যোৱা প্ৰায় 10 বছৰ ধৰি ছ'চিয়েল মিডিয়াত অতি বেছি এক্টিভ হৈ আছে। যোৱা ইলেকশ্যনৰ সময়ছোৱাত তেওঁৰ ছ'চিয়েল মিডিয়াৰ যিটো নেৰেটিভ, সেই নেৰেটিভটোৱে তেওঁ আটাইতকৈ জনপ্ৰিয় মানুহ হিচাপে, জনপ্ৰিয় ৰাজনীতিবিদ হিচাপে প্ৰতিষ্ঠা হৈ গ'ল। তাত এটা বৰ ভাল লগা কাম তেওঁ আজিকালি কৰে, সেই কথাটো মই উল্লেখ কৰিব খুজিছোঁ, সেইটো বহুতে চকুত পৰা নাই। সেইটো হ'ল যে যেতিয়া তেওঁ অসমৰ বাহিৰৰ কোনোবা এজন কেন্দ্ৰীয় চৰকাৰৰ নেতা বা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী বা বিজেপিৰ ৰাষ্ট্ৰীয় নেতা এজনক যেতিয়া তেওঁ শুভেচ্ছা বাণী দিয়ে, তেতিয়া মই দেখিছোঁ টুইটাৰত তেওঁ লিখে যে আপোনাক মা কামাখ্যা আৰু শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদ আপুনি পাওক। এইটো এজন মুখ্যমন্ত্ৰী হিচাপে মই বৰ গুৰুত্ব দি চাইছোঁ। কথাটো এই কাৰণে সৰু কথা, একদম সাধাৰণ কথা, কিন্তু আজিলৈকে কোনো বাহিৰৰ মানুহক আমি শংকৰদেৱৰ দ্বাৰা আশীৰ্বাদ দিয়াৰ কথা মই আজিলৈকে শুনা নাই। মই ভাবোঁ যে এইটো বৰ ছিগনিফিকেণ্ট, তেওঁক সেইটো কোনোবাই শিকাই দিছে বা তেওঁ নিজেই সেইটো জানি লৈছে, এইটোতো বেলেগ কথা। কিন্তু মই এইটো কথা জানো যে তেওঁ যিহেতু মাছ কমিউনিকেশ্যনৰ এজন ডাঙৰ মানে প্ৰবক্তা, মাছ কমিউনিকেশ্যন কেনেকৈ কৰিব লাগে তেওঁ জানে, তাৰ এটা অংশ হ'ব পাৰে। কিন্তু হ'লেও যেতিয়া কামাখ্যাৰ কথা ক'ব মানুহে বেছিভাগ মানুহে চিনি পায়, কিন্তু শংকৰদেৱৰ কথা যেতিয়া এজন মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে ক'ব, সিপক্ষ মানুহে, যি পক্ষৰ মানুহে টুইটাৰত তেওঁ কৰা টুইটটো চাই পেলাই ৰিপ্লাই দিব, তেওঁ নিশ্চয় ভাবিব যে শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শংকৰদেৱ কোন। এই ভবাৰ লগে লগে এই কথাটো হ'ব যে শংকৰদেৱক আমি এখোজ এটলিষ্ট মুখ্যমন্ত্ৰী হিচাপে তেওঁ আগবঢ়াই দিছে যে আমাৰ এনেকুৱা এজন মানুহ আছে। এই কথাটো মোৰ কাৰণে, মই নাজানো মই এইটো কথা মানে মানুহে কিমান মোৰ লগত সহমত পোষণ কৰিব মই নাজানো, কিন্তু মই ভাবোঁ যে এইটো কথা বৰ ছিগনিফিকেণ্ট তেওঁৰ ক্ষেত্ৰত। ঠিক আছে, 1 নম্বৰ। 2 নম্বৰ কথা, আমি যেতিয়া দেখিছোঁ তেওঁ মানে যিটো ৱাৰ এগেইনষ্ট ড্ৰাগছ যিটো কৰিছে অসম পুলিচে, তাত এটা আজি কিছুদিনৰ আগতে ভাস্কৰজ্যোতি মহন্ত, ডিজিপি ভাস্কৰজ্যোতি মহন্ত বৰ ছিগনিফিকেণ্ট কথা কৈছে। সেইটো হৈছে যে যিখিনি মানুহক তেওঁলোকে এৰেষ্ট কৰিছে বা ধৰিছে, সেইবিলাক হ'ল আচলতে সৰু সৰু পুথি খলিহনা, যিবিলাক আচলতে ডাঙৰ ৰৌ বৰালি, সেইবিলাক এতিয়ালৈকে হাতত পৰা নাই। 1 নম্বৰ। 2 নম্বৰ,
ভাস্কৰজী DGP এটা কথা কৈছে কি যে আমাৰ গুৱাহাটীকে ধৰি অসমত এনেকুৱা কিছুমান মানুহ আছে যি তথাকথিত সম্ভ্ৰান্ত পৰিয়ালৰ লোক তেওঁলোকে ড্ৰাগছৰ ব্যৱসায় কৰে নিজে ড্ৰাগছ নাখায় ভাস্কৰজী মহন্তই নিজে কোৱা কথা এইটো নিজে ড্ৰাগছ নাখায় তেওঁলোকে ড্ৰাগছৰ ব্যৱসায় কৰে সেই মানুহবিলাকক ধৰিবলৈ টান গতিকে তাৰমানে আমাৰ ইয়াতে ড্ৰাগছৰ যিটো প্ৰভাৱ সেইটো ইমানেই তললৈ সোমাই গৈছে সিদিনাখন খাৰঘুলি যিটো ঘটনা ঘটিল তাতেই ধৰা পৰে যে কি লেভেললৈ গুচি গৈছে সেই ক্ষেত্ৰত কিন্তু ড্ৰাগছ লাগিলে সোণোৱালৰ চৰকাৰৰ আগৰ চৰকাৰৰ সময়টো নিশ্চয় চলিছিল কিন্তু যদিহে হিমন্ত বিশ্ব শৰ্মাই তাৰ এগেইনষ্টত এখন যুদ্ধ আৰম্ভ কৰিছে সেই যুদ্ধখনক আমি সম্পূৰ্ণ সমৰ্থন দিব লাগিব মই এই দুটা তিনিটামান কথাৰে মই ভাবোঁ যে যোৱা এসপ্তাহ দিন চাব পাৰি মই ৰঞ্জিত শৰ্মাৰ ওচৰলৈ আহিম তাৰ আগতে মই জিতুমণি বৰাৰ প্ৰাথমিক প্ৰতিক্ৰিয়া লৈ লৈছোঁ বৰদামণি আপুনি কি বুলি ভাবে বহুতে বা বিশেষকৈ বিৰোধীয়ে এইখিনি কথা কৈছে যে চৰকাৰখনে কাম কৰিছে কিন্তু চমক সৃষ্টিৰ প্ৰয়াসেৰে বহুবিলাক কাম হিমন্ত বিশ্ব শৰ্মাই কৰিবলৈ কৈছে আপুনি কি অনুভৱ কৰে ঠিকেই কথাটো প্ৰথম অৱস্থাত মই অকণমান এটা উদাহৰণ দিওঁ এইটো আপুনিও আছিলে যেতিয়া বিমুদ্ৰাকৰণ হৈছিলে সেইদিনা এটা টিভি চেনেলত আছিলে এটা টক শ্ব' পাতিছিলে মই আছিলোঁ তাত মই অকলশৰীয়া হৈ গৈছিলোঁ বিমুদ্ৰাকৰণৰ বিৰোধিতা কৰিবলৈ গৈ যে এইটো কি প্ৰভাৱ হ'ব পাৰে কি কথা কি বতৰা যে এটা সময় আহিব আমি তেতিয়াই কৈছিলোঁ যে এটা সময়ত গৈ চৰকাৰী এই বিষয়টোক লৈ পেলাই বৰ বিশেষ মুখ খুন্দুটো নক'ব বা তাৰ সফলতা লৈ পেলাই বা বিফলতা লৈ নক'ব তাৰপৰা লাহেকৈ আঁতৰি যাব তাৰপিছত ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনৰ বছৰ গোটেই বছৰ প্ৰমাণিত হ'ল এতিয়া কথা হ'ল কি চৰকাৰখনৰ সফলতা অকল মুখ্যমন্ত্ৰীজনৰ হয় মুখ্যমন্ত্ৰীজন তেওঁ চালকৰ আসনত থাকে কিন্তু তেওঁ লৈ যোৱা মানুহখিনি তেওঁলোকৰ ওপৰত তেওঁলোকৰ আচৰণ তেওঁলোকৰ কাৰ্যপন্থা তেওঁলোকে কি ধৰণৰ তেওঁলোকৰ ভিজন সেইবিলাকো এটা সামগ্ৰিক প্ৰতিফলন এখন চৰকাৰত দেখা পোৱা যায় এতিয়া এই চৰকাৰখনৰ যে আমাৰ খালেক ডাঙৰে এটা কথা কৈছে যে হয় 500-100 দিন 5 বছৰ 100 দিন গতিকে বেছিভাগ আগৰ 5 বছৰতো তেওঁলোক মন্ত্ৰী হৈ আছিলে পৰিমল শুক্লবৈদ্য ডাঙৰীয়া বা চন্দ্ৰমোহন পাটোৱাৰীৰ পৰা আদি কৰি বিভিন্ন কেইজনমান খালী সাল সলনি হৈছে নৱদলীয় মন্ত্ৰীসভাত নাই বা তেনেকৈ ৰমেশ পেগু ডাঙৰীয়া আহিছে এনেকৈ কিছু হৈছে কিন্তু প্ৰথম কথাটো হ'ল যে আমাৰ যিটো মানৱ সম্পদ গঢ়াৰ বাবে মানৱ সম্পদ আজিৰ তাৰিখত ভাৰতবৰ্ষত আজি ভাৰতবৰ্ষ কিয় আফগানিস্তানতে হ'ব নোৱাৰে বা কিয় নহয়গৈ ইয়াত আমাৰ যিটো বেটি বচাও বেটি পঢ়াও নাৰীৰ প্ৰতি বা মহিলাৰ প্ৰতি যিটো আমাৰ যিটো সন্মান বা আমাৰ যিটো প্ৰকৃতি পুৰুষৰ যিটো সমানে যোৱাৰ যিটো আমাৰ যিটো সামাজিক ব্যৱস্থা সেই ব্যৱস্থাটো বা কাৰ হৈছে কাৰণ কিয় গঢ়িছে সেইটো মানৱ সম্পদৰ মানে সঠিক মূল্যায়ন হৈছে গতিকে এই কৰিবলৈ বিচৰাও হৈছে কিন্তু আমি এটা কথা যে সকলোৱে ভালবোৰ কৈছে বা ভাল বেয়া দুইটা ভালদৰে বেছি কৈছে ঠিকে আছে মই তেওঁলোকৰ একমত কিন্তু এটা কথা মই ক'ম যে মেট্ৰিক পৰীক্ষাক লৈ পেলাই এটা সাংঘাতিক পৰিৱেশ সৃষ্টি হৈছিলে আমাৰ ল'ৰা ছোৱালী আত্মহত্যাও কৰিছে এইটোৰ কাৰণে যে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈ মই বেছি ভনিতা নিদিয়াকৈ কথাখিনি ক'বলৈ গ'লোঁ আৰু বহুত কিবা কিবি আৰম্ভণি ক'বলগীয়া আছিলে নক'লোঁ এতিয়া মই একদম জেগালৈ কথাটো কৰিব বিচাৰিছোঁ যে মেট্ৰিক পৰীক্ষা এটা সুকলমে অনুষ্ঠিত কৰিবৰ কাৰণে বা মেট্ৰিক পৰীক্ষাটো হৈছে জীৱনৰ প্ৰথমটো পৰীক্ষা সেইটো সেই সময় সংবাদ মাধ্যম আমাৰ বাতৰি কাকতত বা বিভিন্ন মাধ্যমত চৰকাৰৰ সমালোচনাৰ সন্মুখীন হৈছিলে কাৰণ এটা পৰীক্ষা অনুষ্ঠিত জীৱনৰ প্ৰথমটো পৰীক্ষা অনুষ্ঠিত কৰাত চৰকাৰখন যি ধৰণে সেইধৰণে সফল হ'ব যেন পৰা নাছিলে ইখনৰ পিছত সিখন সভা বিভিন্ন অনুষ্ঠিত হৈছিল গতিকে এই দিশবোৰ আৰু এটা গঠনমূলক সমালোচনা সদায় চৰকাৰখন সঠিকভাৱে সঠিক দিশে যাবলৈ হ'লে আমি সমালোচনা কৰিব লাগিব আৰু সঠিক গঠনমূলক সমালোচনাৰ মাজেদি তেওঁলোকে যদি আদৰি লয় সেইটা চৰকাৰখনে সদায় সফল হ'ব এতিয়া ঘটনা হৈছে কি এই ধৰণৰ যিটো শিক্ষা ব্যৱস্থাটোৰ যিবিলাক আখোৱা শিক্ষা ব্যৱস্থাক লৈ যি ধৰণৰ এটা সন্দেহ হৈছে যি কাৰণে মাতৃভাষা স্কুলবোৰ বন্ধ হৈ যাবলৈ ধৰিছে কাৰণ এইজন মুখ্যমন্ত্ৰী প্ৰায় 17 বছৰ শিক্ষা বিভাগৰ মন্ত্ৰী আছিলে তাৰ পাছতো আমি কিন্তু এখন চৰকাৰী বিদ্যালয় নাপালোঁ যে যিখন বিদ্যালয় সফল বিদ্যালয় চৰকাৰী খণ্ডৰ এখন সফল বিদ্যালয় হিচাপে গঢ় লৈ উঠিল বা যিখন বিদ্যালয়লৈ আমাৰ মানুহ ল'ৰা ছোৱালী দিবৰ কাৰণে অভিভাৱক আজিৰ জেনেৰেশ্যনৰ অভিভাৱক আজিৰ প্ৰজন্মৰ শিক্ষিত হৈ আগবাঢ়ি নাহিল গতিকে শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত যিটো বিসংগতি সেইটো যাতে মই ভাবোঁ যে আগন্তুক দিনসমূহত অত্যন্ত মুখ্যমন্ত্ৰীজনেই কৰিব বুলি কথা নাই তেওঁ বিশেষজ্ঞ নহ'বও পাৰে কিন্তু ৰাজ্যখনত বহুত শিক্ষিত মানুহ আছে বহুত শিক্ষাৰ ক্ষেত্ৰত বিশেষজ্ঞ লোক তেওঁলোকক লৈ পেলাই শিক্ষা খণ্ডত সংস্কাৰ শিক্ষা খণ্ডত সঠিক ৰূপত মানৱ সম্পদ গঢ়াৰ কাৰণে অসমীয়া ল'ৰা ছোৱালীবিলাক যাতে ভাৰতৰ ভিতৰত বা পৃথিৱীৰ ভিতৰত এটা সম্পদ হিচাপে বিবেচিত সেইটো চাবলৈ দ্বিতীয় কথা এটা হৈছে ড্ৰাগছৰ ক্ষেত্ৰত কথাটো আহিছে কিন্তু আপুনি মই দুজন ডক্টৰৰ নাম ক'ম ডক্টৰ সংগীত দত্ত বা ভৱদেৱ গোস্বামী তেখেতসকলক সুধিব যে আজিৰ তাৰিখত তেখেতসকলক ওচৰলৈ যোৱা আমাৰ ডেকা প্ৰজন্মৰ ল'ৰা ছোৱালীৰ মাজত
মেক্সিমাম ধৰণৰ লিভাৰ চিৰচিছত ভুগিব লাগিছে। ইয়াৰ প্ৰথম আৰু প্ৰধান কাৰণটো হৈছে সুৰা শক্তি। অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু লিভাৰ চিৰচিছৰ পৰা আৰম্ভ কৰি কৰ্কট ৰোগৰ প্ৰধান কাৰণটো হৈ পৰিছে গুটকা, চিগাৰেট। আজি আছাম ট্ৰিবিউনতে আমাৰ প্ৰাথমতৰ যিটো লিড ষ্টৰী ওলাইছে যে উত্তৰ পূৰ্বাঞ্চল কেঞ্চাৰৰ হাব হৈ উঠিছে, যে এই সময়ত যি সময়ত ড্ৰাগছৰ হাব হৈ ফুটি বেজ হৈ যোৱাৰ নীতিটো লোৱাটো আমি বিচৰা নাই। কিয় যে ড্ৰাগছটোৰ সমান্তৰালভাৱে মুকলিভাৱে যিটো সুৰাৰ যিটো প্ৰচলন গৈ পেলাই ঘৰে ঘৰে দিয়াৰ যিটো কৰিছে, এই ক্ষেত্ৰত যাতে অকণমান চৰকাৰখনে যাতে অকণমান মনোযোগ দিয়া দৰকাৰ, যে এই বস্তুটোৱে আপুনি আমাৰ অসমত ৰোগীয়ে মানে লিভাৰ চিৰচিছৰ পৰা আৰম্ভ কৰি সুৰাৰ দ্বাৰা আক্ৰান্ত হোৱা মানুহৰ সংখ্যাটো সাংঘাতিক ধৰণে বৃদ্ধি পাই গৈছে। এই বিষয়টো মই পৰৱৰ্তী সময়ত চৰকাৰখনে গুৰুত্ব দিয়াটো মই বিচাৰিছোঁ। যি নহওক, মই এই কথাটো আপোনাৰ অনস্বীকাৰ্য যে ড্ৰাগছৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যি ধৰণে কাম কৰিছে ধন্যবাদ। এতিয়া সাধাৰণ ৰাইজ সকলো দল মত নিৰ্বিশেষে সকলোৰে প্ৰশংসাৰে পঠাই দিছে যে এটা জেনেৰেশ্যন, এটা প্ৰজন্মক তেওঁলোকে ৰক্ষা কৰিবলৈ আচলতে যদিও আব্দুল খালেকে হিমন্ত বিশ্ব শৰ্মাই তেওঁ ড্ৰাগছ জ্বলাবলৈ যোৱা কথাটো সমালোচনা কৰিছে, মই ভাবোঁ সাধাৰণ ৰাইজে কিন্তু গোটেই বস্তুটো গোটেই ব্যৱস্থাটো আদৰি লৈছে। এইটো 1 নম্বৰ। 2 নম্বৰ, এনেকুৱা ধাৰণা হৈছে যে এই বৰ্তমান চৰকাৰখনৰ এনেকুৱা এটা ধাৰণা সৃষ্টি কৰিবলৈ সক্ষম হৈছে যে চৰকাৰখনে কাম কৰিছে। সাধাৰণ মানুহে কৈছে যে চৰকাৰখনে কাম কৰিছে, কিবা এটা চৰকাৰখনে অস্তিত্ব দেখিবলৈ পাইছে। সেই কথা সঁচা কথা। চৰকাৰৰ ডাঙৰ ব্যৰ্থতা মোৰ মতেৰে এটা হ'ল মিজু সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰখনে যিটো পশ্চাদপসৰণ আমাৰ চৰকাৰৰ সীমান্ত সমস্যা, সেইটো এনেকুৱা যেন লাগে চৰকাৰখনে ক'ৰবাত অলপমান সেই ক্ষেত্ৰত ব্যৰ্থ হোৱা যেন লাগে। আৰু এটা অলপ ব্যৰ্থ হোৱা যেন লাগে মেট্ৰিক পৰীক্ষা যিটো কথা ওলাইছিলে, পৰীক্ষাৰ সেইখিনিৰ ক্ষেত্ৰত চৰকাৰখনে যিধৰণে পদক্ষেপ লয় সেয়া হয়তো অলপ প্ৰশংসাযোগ্য নাছিলে। মই ৰঞ্জিত কুমাৰ শৰ্মাৰ ওচৰলৈ আহিছোঁ। সমাধান আপুনি ইতিমধ্যে শুনিলে, আপুনি প্ৰশংসা কৰিও আপোনালোকৰ দলৰ চৰকাৰখনক সমালোচনা কৰিছে, আপুনি কি দৰে উত্তৰ দিব? চাওক, চৰকাৰ এটা যিটো কংগ্ৰেছৰ সাংসদে কৈছে খালেকে যে 5 বছৰ প্লাছ 100 ডে, 5 বছৰ সফল আছিল কাৰণে 100 ডে কণ্টিনিউ কৰিব পাৰিছে। ৰাইজে উত্তৰ দিছে সেইটো। তেওঁলোকে ইলেকশ্যনত গৈছিল, চৰকাৰে ব্যৰ্থ হৈছে বুলি কোৱা হৈছিল, কিন্তু ৰাইজে আকৌ বিজেপিক ভোট দিলে, চৰকাৰ গঠন হ'ল। গতিকে এইটো অলৰেডি 100 দিনৰ আগতেই পাব্লিকে উত্তৰ দি দিছে। গতিকে সেইটো আমি 5 বছৰটো ডিছকাছ নকৰা ভাল। তাৰপিছত আহিল 100 দিনৰ কথা। 100 দিনৰ কথাত চাওক, এটা চৰকাৰ বা এজন নেতা, এজন মুখ্যমন্ত্ৰী বিভিন্ন ধৰণৰ নেতা, তেওঁ এটা দলৰ নেতা, তেওঁ সমাজৰ নেতা, তেওঁ ৰাজ্যখনৰ নেতা, তেওঁ ৰাজনৈতিক নেতা, আৰু তেওঁ আমাৰ অসমৰ ৰাষ্ট্ৰীয় প্ৰবক্তা। তেওঁ অসমৰ হৈ পেলাই বাহিৰত তেওঁ কথা কয়। গতিকে যিটো কথা পাৰ্থই কৈছে যে মই সেইটো এটা এড কৰিব খুজিছোঁ। আজি যোৱাকালি অসমৰ মুখ্যমন্ত্ৰীয়ে নিৰ্মলা সীতাৰমণক উইচ কৰিছিলে টুইটাৰত। উইচ কৰিলে, উইচ কৰোঁতে শংকৰদেৱৰ কথা আছে, কামাখ্যাৰ কথা আছে, এতিয়া তাত বিভিন্ন মানুহে উইচ কৰি আছে। তাত এজনে লিখিছে যে আই এম ইণ্টাৰেষ্টেড টু ন' শংকৰদেৱ। তো এইটো চাওক, এজন মুখ্যমন্ত্ৰী হিচাপে অসমক তেওঁ প্ৰমোট কৰি আছে। সেইটো কথাক নিউ জেনেৰেশ্যনে ভাল পাইছে অসমৰ, যিটো কাৰণত ট্ৰিবিউনৰ দৰে পেপাৰৰ সাংবাদিক এগৰাকীয়ে আজি ইয়াত এইটো কথা উল্লেখ কৰিছে। সেইটোক মই এড কৰিছোঁ, আৰু এটা অতি প্ৰশংসনীয় কাম হৈছে। দ্বিতীয় কথা, শাসনৰ যিটো হৈছে যে পোলাৰাইজেশ্যনত গুৰুত্ব দিছে, শাসনত মানে ৰুল অফ ল'ত কম গুৰুত্ব দিছে। চাওক, হেমন্ত বিশ্ব শৰ্মা ভাৰতবৰ্ষৰ ৰাজনীতিত এনেকুৱা এজন মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীৰ আটাইতকৈ দীঘলীয়া সময়ৰ কাৰণে কেবিনেট মন্ত্ৰী হোৱাৰ অভিজ্ঞতা আছে। অসমতো ইমান দীঘলীয়া সময়ৰ কাৰণে কোনো মুখ্যমন্ত্ৰী কেবিনেট মন্ত্ৰী নাছিল, আৰু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যতো যদি আপুনি চাবলৈ যায় যে ইমান দীঘলীয়া সময়ৰ কাৰণে কেবিনেট মন্ত্ৰী হৈ পেলাই এজন মানুহ মুখ্যমন্ত্ৰী হোৱা খুব কম আছে। তো চাওক, মুখ্যমন্ত্ৰী হিচাপে হেমন্ত বিশ্ব শৰ্মাই কৰা এটা প্ৰশাসনৰ ক্ষেত্ৰত কৰা এটা গুৰুত্বপূৰ্ণ কাম আছিলে থানাৰ অচিবিলাকৰ লগত যিটো মিটিং কৰিছিলে তেওঁ। সেই মিটিংটোৰ পিছত গোটেই থানাৰ কাম কৰা যিবিলাক মানুহ, পুলিচৰ যিবিলাক মানুহ, কনিষ্টবলৰ পৰা, হাবিলদাৰৰ পৰা, SIৰ পৰা, ASIৰ পৰা, OCৰ পৰা, CIৰ পৰা, সেই মানুহবিলাকৰ যিটো বুষ্টিং হৈছে, আপুনি দেখিব যে গোটেই অসমত অপৰাধৰ বিৰুদ্ধে এটা ব্যাপক অভিযান তেওঁলোকে নিজাববীয়াকৈ আৰম্ভ কৰিছে। যে আমাক স্বয়ং চিফ মিনিষ্টাৰে মাতি নি সন্মানজনকভাৱে আমাৰ লগত কথা পাতিছে, আমাৰ পৰা তেওঁ ফেচ টু ফেচ কথা পাতিছে। গতিকে এই যে প্ৰশাসনৰ সমালোচনা দুই এটা হৈছে, মই কথাটো কৈছোঁ, আপুনি উত্তৰ কি বুলি দিব? এইটো প্ৰশাসনৰ ক'লে যে পলাৰাইজ কৰিছে, মই সেই কথাটোৰ উত্তৰত এইটো কৈছোঁ যে এইটো এটা বুষ্টিং হৈছে। দ্বিতীয় কথা, আপুনি লক্ষ্য কৰিব, আপুনি খবৰ কৰিব পাৰে, গুৱাহাটীতে 10-12খন থানা আছে, যিকোনো OCক সুধিব পাৰে যে কোনো ধৰণৰ পলিটিকেল ইণ্টাৰফেয়াৰেঞ্চ, কোনো দলীয় কৰ্মীয়ে কোনো থানাত
ফোন কৰি অমুক অপৰাধীক এৰি দিয়ক, অমুকক কিয় এৰেষ্ট কৰিছে, অমুকত কিয় যোৱা নাই, এনেকুৱা ধৰণৰ ইণ্টাৰফেয়াৰেঞ্চ, পলিটিকেল ইণ্টাৰফেয়াৰেঞ্চ পুলিচ ষ্টেচনবিলাকৰ পৰা নোহোৱা। সেইদিনাটো মুখ্যমন্ত্ৰী মুকলিভাৱে কৈছে গতিকে এইটো এটা অতি, ইয়াৰ আগৰ কোনো মুখ্যমন্ত্ৰী, আনকি আমাৰ যোৱা 5 বছৰৰ যিজন মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল, তেখেতেও এই কথাটো অপেনলি কোৱা নাছিলে। কিন্তু হেমন্ত বিশ্ব শৰ্মাই সাহসেৰে সেই কথাটো কৈছে। বহুত মানুহে বেয়াও পাইছে সেইটো কথা কোৱাৰ কাৰণে, তথাপিও তেখেতে এইটো এটা সাহসী নেতৃত্ব দিছে আৰু এটা নজিৰ সৃষ্টি কৰিব খুজিছে যে প্ৰশাসনৰ মতে চলক, আইনৰ মতে চলক, যাতে কাৰো ইণ্টাৰফেয়াৰেঞ্চ হ'ব নালাগে। আৰু সেইটো হ'লে কি হ'ব, ৰাইজৰ আস্থা বাঢ়িব। আৰু মই এই কথাটো আগতেই কৈছোঁ যে 5 বছৰৰ পিছত আমি 100 দিন আজি উদযাপন কৰি আছোঁ, এইকাৰণে কৰি আছোঁ যে যোৱা 5 বছৰত আমি ভাল কাম কৰিছিলোঁ, নহ'লে বেলেগে সেই আজি 100 দিনটো খালেকে উদযাপন কৰিলেহেঁতেন। মই ইয়াত আহি পেলাই সেই কথাটো ক'বলগীয়া নহ'লেহেঁতেন। তাৰপিছত আহিল আপোনাৰ যিটো কথা মানে মদৰ ক্ষেত্ৰত বা ড্ৰাগছৰ ক্ষেত্ৰত কৈছে যে হেমন্ত বিশ্ব শৰ্মাই নিজে গৈ পেলাই ড্ৰাগছবিলাক ডেমেজ কৰিব নালাগিছিল। সেইটো কৰাৰ কাৰণে কি হৈছে, দুটা মেছেজ গৈছে তাৰ পৰা। এটা হৈছে যে পুলিচৰ মৰেল বুষ্টাপ হৈছে, পুলিচে তাৰপিছত অপাৰেশ্যন আৰু তুংগ আৰু ষ্ট্ৰং কৰিছে। দ্বিতীয় কথা, পাব্লিকৰ মাজত এটা মেছেজ গৈছে যে আমাৰ মুখ্যমন্ত্ৰী নিজে ড্ৰাগছ বিৰোধী অভিযানৰ নেতা, তেখেতে নিজে নেতৃত্ব লৈছে, গতিকে আমি পাব্লিকেও নেতৃত্ব দিব লাগে। আৰু পাব্লিকে আপোনাৰ ৰূপহী হাটত মানুহে ড্ৰাগছ বেপাৰীক ধৰি পেলাই পুলিচক গতাইছে তাৰ 2 দিনৰ পিছত। নগাঁও জিলাৰ ৰূপহীত পাব্লিকে ধৰিছে, এই ড্ৰাগছৰ বিজনেছ কৰে, ইয়াক ধৰি পেলাই পুলিচক হেণ্ড অভাৰ কৰিছে। তো এই মানুহৰ মাজত যে এইটো বুষ্টিং আনিছে মুখ্যমন্ত্ৰীয়ে, মই ভাবোঁ যে সেই কামটো কৰি পেলাই তেনেকুৱা এটা ষ্ট্ৰং মেছেজ পাব্লিকৰ মাজত দিছে। গতিকে মই ভাবোঁ যে এই যিটো 100 দিনৰ যিটো চৰকাৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি দলৰ নেতৃত্বাধীন যিটো NDA চৰকাৰ অসমত আছে, সেই চৰকাৰখনে অত্যন্ত মানে সঠিকভাৱে সফলতাৰে মানুহৰ আস্থা জয় কৰি আৰু মানুহক সজাগ কৰি পেলাই প্ৰশাসনক সক্ৰিয় কৰি পেলাই আগবাঢ়িবলৈ প্ৰয়াস কৰিছে। ঠিক আছে, আমি এই বিষয়ে আৰু অধিক আলোচনাৰ মাজলৈ আহিম। তাৰ লগতে চৰকাৰখনে কাম কৰিছে, কিন্তু ক'ৰবাত কাম কৰাৰ আঁৰত চমক সৃষ্টিৰ প্ৰয়াস আছে নেকি, এই বিষয়ে আলোচনা কৰিম। আৰু ক'ৰবাত মুখ্যমন্ত্ৰী আন মন্ত্ৰীসকলৰ কথাৰ সামঞ্জস্য নোহোৱা হৈছে নেকি, এই বিষয়ে আলোচনা কৰিম। হয়, চৰকাৰখনে ভাল কাম কৰিছে, যিখনে প্ৰশংসাযোগ্য, তাৰ মাজতো ক'ৰবাত সমালোচনা কৰিবলগীয়া কথা আছে, আমি সেই বিষয়ে পাতিম। কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান লৈ লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। খন্তেক সময় বিৰতিৰ পিছত পুনৰ পঠিয়াইছে আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ। আমাৰ আজি আলোচনাৰ বিষয়বস্তু হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 100টা দিন, আশা, প্ৰত্যাশা আৰু হতাশা, এই বিষয়ে কথা পাতি আছোঁ। মই আব্দুল খালেকৰ ওচৰত পুনৰবাৰ গৈছোঁ। বিশেষকৈ আমি কৈছোঁ, আপুনিও হয়তো ক'ৰবাত কৈছে যে চৰকাৰখনে কাম কৰিছে, কাম নকৰা বুলি ক'ব পৰা নাই, কিন্তু ক'ত এনেকুৱা এটা হৈছে যে চৰকাৰখনে ক'ৰবাত কাম কৰিবলৈ যাওঁতে ক'ৰবাত চমক সৃষ্টিৰ প্ৰয়াস কৰিছে, এনেকুৱা অনুভৱ হয় নেকি ক'ৰবাত? চাওক, প্ৰথম কথা, মই বিষয়লৈ যোৱাৰ আগতে DA প্লাছ নিউজ নহয় জানো, DA নিউজ প্লাছ, দ্য নিউজ প্লাছ, গতিকে এই চেনেলত মই আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু আপোনাৰ নেতৃত্বত যি যাত্ৰা আৰম্ভ কৰিছে, পাৰ্থ হাজৰিকা ডাঙৰীয়াই যিদৰে শুভেচ্ছা জনাইছে, ময়ো শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। দ্বিতীয় কথা, কাম কৰিবলৈতো চৰকাৰ ৰাইজে নিৰ্বাচিত কৰে, কাম নকৰিবলৈতো ৰাইজে চৰকাৰ নিৰ্বাচিত নকৰে। নিৰ্বাচনৰ সময়ত আমি কি ক'লোঁ নক'লোঁ সেইবোৰ গৌণ কথা, কিন্তু যেতিয়া এখন নিৰ্বাচিত চৰকাৰ ৰাইজে নিৰ্বাচিত কৰি পঠিয়ায়, সকলোৱে আশা কৰে যে চৰকাৰখনে কাম কৰিব। গতিকে কাম কৰাটো স্বাভাৱিক, কাম নকৰাটোহে অস্বাভাৱিক। আমি এই কথা কেতিয়াও কোৱা নাই যে কোনো কাম কৰা নাই, কিন্তু আমি কৈছোঁ যে আৰু স্ক'প আছিলে। ৰঞ্জীৱ শৰ্মাই কৈছে যে ৰুল অফ ল', মই ৰুল অফ ল'ৰ কথা কোৱা নাই, মই গভাৰ্নেন্সৰ কথা কৈছোঁ। ৰুল অফ ল'ৰ কথা ক'লেতো বহুত বেলেগ কথা হ'ব, কাৰণ বেলেগ কথা এইকাৰণে হ'ব, আইন সকলোৰে কাৰণে সমান হ'ব লাগে। আজি যদি কৰোণা বিধি চাই, বিয়াৰ ক্ষেত্ৰত 25 জন, শ্মশানত সংখ্যা ইমান, আৰু ৰাজনৈতিক দলৰ সভা সমিতিৰ ক্ষেত্ৰত 200, এইটো কেনেকৈ হ'ব পাৰে? কাৰণ ৰাজনৈতিক দলৰ কি কৰোণা নহ'ব নেকি? আজি অসমত বা ভাৰতবৰ্ষত যিটো কৰোণা বৃদ্ধি হৈছে, তাৰ কাৰণে কিন্তু চৰকাৰ দায়ী। এইকাৰণে দায়ী, যদি আমি নিৰ্বাচনৰ সময়ত ইমান, আমিও কৰিছোঁ দল হিচাপে, মই নাই কৰা বুলি নকওঁ, আমি যদি ডাঙৰ সভা সমিতিবিলাক নকৰিলোহেঁতেন, অলপ হ'লেও কৰোণা কণ্ট্ৰল হৈ থাকিলহেঁতেন। গতিকে স্ববিৰোধী এতিয়া মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া টিভিত মাজতে কি দেখুৱালে যে তেওঁ কাৰফিউ ভংগ কৰি চুলি কাটিবলৈ গৈছে, যিটো অশোভনীয় কথা। গতিকে এই ধৰণৰ কথা কাণ্ডবিলাক কৰিব নালাগে, আইন সকলোৰে কাৰণে সমান হ'ব লাগে। গতিকে ৰুল অফ ল'ৰ কথা কৈছে, ৰুল অফ ল'টো নাই, কিন্তু মই কৈছোঁ গভাৰ্নেন্সৰ কথা। যদিহে ধ্ৰুৱীকৰণ বা মেৰুকৰণৰ পিনে খোজ নাকাৰি শাসনৰ পিনে আগবাঢ়িলেহেঁতেন, মই ভাবোঁ যে ডক্টৰ শৰ্মা, হিমন্ত বিশ্ব শৰ্মাৰ মাজত কাম কৰাৰ আৰু অৱকাশ আছিলে। যিহেতু আমি তেখেতক ব্যক্তিগতভাৱেও জানো
যে অৱকাশ আছিলে তেওঁক পাৰিলেহেঁতেন, কিন্তু তেওঁ যোৱা 5 বছৰৰ বিত্তমন্ত্ৰী বা স্বাস্থ্যমন্ত্ৰী হৈ থাকোঁতে এতিয়া চাব যে আমাৰ হেল্থ ইণ্ডেক্স কমি গৈছে। কি কাৰণত কমি গৈছে? কাৰণ বিগত 5 বছৰৰ ৰাজনীতিত তেখেতে বেছি গুৰুত্ব দিছে, নিজৰ ডিপাৰ্টমেণ্টৰ যি গভাৰ্নেন্স তাত গুৰুত্ব কম দিছে, আৰু এই 100 দিনতো গভাৰ্নেন্সতকৈ ৰাজনীতিটো গুৰুত্বপূৰ্ণ হৈ পৰিছে, যাৰ কাৰণে এতিয়া কেটল প্ৰিজাৰ্ভেশ্যন বিল যিহেতু এতিয়া আইনে হ'ব, মই এই বিষয়ত একো নকওঁ, মোৰ মন্তব্য মই আগতো জনাইছোঁ, কিন্তু এই আইনখনতকৈ এতিয়া ইমান দৰকাৰ নাছিলে। আৰু যদি ইকনমিক কথা আৰু ধৰ্মীয় অনুভূতি, মই জাষ্ট শ্বেয়াৰৰ কাৰণে কৈছোঁ যে যেতিয়া সংবিধান সভাত বিতৰ্ক হৈছিলে তেতিয়া ছাৰ সৈয়দ ছাদুল্লাই কৈছিলে যে যদি ধৰ্মীয় অনুভূতিৰ কাৰণে গো হত্যা বন্ধ কৰিব খোজে, ছাৰ সৈয়দ ছাদুল্লাই কৈছিল যে মই তাক পূৰ্ণ অন্তঃকৰণৰ সৈতে সমৰ্থন কৰোঁ, কিন্তু অৰ্থনৈতিক দিশৰ পৰা হ'লেতো বেলেগ কথা। তো সেই কথাবিলাক আলাপ আলোচনাৰ জৰিয়তে, এটা বিতৰ্কৰ জৰিয়তে, চৰকাৰৰ 100 দিনত নকৰি এই বিষয়ত এটা বিতৰ্ক হ'ব লাগিছিল বৌদ্ধিক সমাজত, যে এইখনৰ কিমান প্ৰয়োজনীয়তা আছে, কিমান প্ৰয়োজনীয়তা নাই, গো পালনৰ সংখ্যা কমি যাব নে বাঢ়ি যাব। কিন্তু সেইটো নকৰি যিহেতু মূল লক্ষ্যটো যদি অৰ্থনৈতিক বা হিন্দু ধৰ্মৰ পবিত্ৰতা ৰক্ষা হ'লহেঁতেন, মই ভাবোঁ যে লৰা ঢপৰা কৰি নহ'লহেঁতেন, তাৰ কাৰণে বিতৰ্ক হ'লহেঁতেন। কিন্তু লক্ষ্য যিহেতু মেৰুকৰণ, সেইকাৰণে লৰা ঢপৰা কৰি কৰা হৈছে। সেই কথাটোহে মই কৈছোঁ যে শাসনত গুৰুত্ব, গভাৰ্নেন্সত গুৰুত্ব কম হৈছে আৰু মেৰুকৰণৰ ৰাজনীতিত গুৰুত্ব বেছি হৈছে। চমকটো দেখুৱাইছে, চমক নাই দেখুওৱা বুলি ক'লে ভুল হ'ব। মই আকৌ কৈছোঁ যে আপোনালোকে যিটো কথা কৈছে যে ড্ৰাগছ ফুৰিব যোৱাৰ কাৰণে ৰাইজ উৎসাহিত হৈছে, সেইটো মুখ্যমন্ত্ৰীৰ কাম নহয়। সেইটো আৰক্ষী বিভাগৰ বিষয়াসকল আছে, তেওঁলোকে যাব পাৰে। আৰু ৰঞ্জীৱ শৰ্মাই যিটো কৈছে 5 বছৰ ভাল কাম কৰাৰ কাৰণে, হয়, জনতাৰ আদালতত আপোনালোকে চাৰ্টিফিকেট পাইছে, সেই কথা মই অস্বীকাৰ নকৰোঁ। কিন্তু এতিয়া স্বয়ং মুখ্যমন্ত্ৰী কি কৈছে? স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈছে সৰ্বানন্দ সোণোৱালৰ দিনত চিণ্ডিকেট চলি আছিলে, প্ৰতি মাহৰ 1000 কোটি টকাৰ কাউ স্মাগলিং হৈছিলে, গৰু চোৰাং বেহা চলিছিলে, যিটো ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ কাৰণে, ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ কাৰণে বিপদজনক দিশ। সেই বিপদজনক দিশটোৰ তদন্ত হ'ব লাগে যে এই কাউ স্মাগলিঙৰ সৈতে, গৰুৰ চোৰাং সৰবৰাহৰ সৈতে কোন কোন জড়িত আছিলে, ৰাজনৈতিক দলৰ কোন কোন নেতা জড়িত আছিলে, কোন কোন আৰক্ষী বিষয়া জড়িত আছিলে, বা কোন কোন IAS বিষয়া জড়িত আছিলে। এইটো ডাঙৰ তদন্ত এটা। মই CBI তদন্ত যথেষ্ট বুলি নাভাবোঁ, ইয়াততো চিটিং জজৰ দ্বাৰা তদন্ত হ'ব লাগে গোটেই বিষয়টো। ঠিক আছে, মই আহিম। হয়, ৰঞ্জিত শৰ্মাই প্ৰত্যুত্তৰ দিব বিচাৰিছে। মই দুটা কথা ক'ব খুজিছোঁ। প্ৰথম কথা হ'ল যে যিটো ৰুল অফ ল'ৰ কথা কৈছে, ৰুল অফ ল' আৰু গভৰ্নেন্স দুয়োটা এটাই মুদ্ৰা ৰিপিটি বস্তুটো বিভিন্ন ধৰণে এনালাইচিছ কৰিব পাৰি, সেইটো বেলেগ কথা। কাউ স্মাগলিঙৰ ক্ষেত্ৰত যিটো কথা কৈছে, আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈছে, তেওঁ এইটো কোৱা নাই যে সৰ্বানন্দ সোণোৱালৰ দিনত হায়েষ্ট কাউ স্মাগলিং হৈছে বা সৰ্বানন্দ সোণোৱালৰ দিনত এইটো অফিচিয়েলি হৈছিলে। তেওঁ কৈছে যে কাউ স্মাগলিং ধাৰাবাহিকভাৱে চলি আছে, আৰু কাউ স্মাগলিঙৰ যিটো কাৰবাৰ এইটো 1000 কোটিৰ ওপৰত হ'ব পাৰে, অনুমানিক এটা তেওঁ কথা কৈছিলে। কিয়নো কাউ স্মাগলিঙৰ ওপৰত না অসম চৰকাৰ, না ভাৰত চৰকাৰ বা বৰ্তমানৰ চৰকাৰ বা ইয়াৰ পূৰ্বৰ যিবিলাক চৰকাৰ আছিলে, আনকি তৰুণ গগৈ চৰকাৰৰ দিনতো হৈছিলে। তো সেই বস্তুটো যিবিলাক কেনা আছিলে, মই কৈছোঁ নহয়, চৰকাৰে 100%টো সফল হ'ব নোৱাৰে। সৰ্বানন্দ সোণোৱালৰ চৰকাৰ ৰুল অফ ল' আৰু গভৰ্নেন্সত সফল আছিল, সেইকাৰণে দ্বিতীয়বাৰৰ কাৰণে চান্স পাইছে। তাত কিছুমান ল'ফল্ছ আছিল, সেই ল'ফল্ছখিনি বৰ্তমানৰ চৰকাৰে ঠিক কৰিবলৈ প্ৰয়াস কৰিছে, আৰু 100 দিনত সেইটো প্ৰতিফলিত হৈছে। সেই কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে, তাক বেলেগ ধৰণে এনালাইচিছ কৰিবলৈ বিৰোধীয়ে চেষ্টা কৰিছে, আৰু বিৰোধীৰ এইটো কাম কৰিবই। গতিকে তাত আপত্তি কৰিব লগা মই ভাবোঁ যে বিশেষ কিবা এটা আছে বুলি মই ভাবা নাই এই মুহূৰ্তত। নাই, শৰ্মা ডাঙৰে যিটো কথা ক'লে, মই ৰুল অফ ল' গভাৰ্নেন্স এইবোৰ বিতৰ্ক নকৰোঁ, কিন্তু কাউ স্মাগলিঙৰ কথাটো ঠিক আছে। মই ধৰিলোঁ যে তৰুণ গগৈ চৰকাৰৰ দিনতো চলি আছিল, যুক্তিৰ ক্ষেত্ৰত ধৰি নহয় চলি আছিল। নাই ৰ'ব, আপুনি কওঁতে মই নাই কোৱা, ঠিক আছে। আপুনি নতুনকৈ মুখপাত্ৰ হৈছে, আপোনাক অভিনন্দন জনাইছোঁ, কিন্তু আপুনি শিষ্টাচাৰটোও ৰাখিব, কাৰণ আপুনি কওঁতে মই নাই কোৱা। আপুনিহে এতিয়া কৈ আছে। নাই, আপুনি কওঁতে মই নাই কোৱা। গতিকে মই যিটো কৈছোঁ যে আপোনালোকৰ কিয় এইটো হতাশক নহয় যে আজি যিটো বিষয়ত আজি 1000 কোটি টকা আজি কাউ স্মাগলিং হয়, এইটো অকল কাউ স্মাগলিঙৰ কথা নহয়। এটা যদি 1000 কোটি চোৰাং সৰবৰাহ হয় আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে, সেইটো এখন দেশৰ সাৰ্বভৌমত্বৰ কাৰণে বিপদজনক কথা। তাৰ তদন্ত, CBI তদন্তই হওক বা জুডিচিয়েল প্ৰুফেই হওক, সেই তদন্তক আপোনালোকে কিয় সমৰ্থন তাৰমানে আচলতে এই যিটো গৰুৰ চিণ্ডিকেট, সেইটো আজিৰ কথা নহয়, পূৰ্ব চৰকাৰ, আগৰ চৰকাৰ, সকলো চৰকাৰে কৰিছে। গতিকে খালে আপুনি সেই কথাটো ক'লে অলপ অসমীয়া হ'ব, কাৰণ আপোনালোকৰ দিনৰ চৰকাৰ দিনতো হৈ আছিলে, এতিয়াও হৈ আছে। বৰদলৈ ডাঙৰীয়া, যদি তৰুণ গগৈ চৰকাৰৰ দিনতো হৈছে, মই মুখ্যমন্ত্ৰী মহোদয়ক ৰাজহুৱাভাৱে আহ্বান জনাইছোঁ, প্ৰত্যাহ্বান দিছে, প্ৰত্যাহ্বান নহয়, আহ্বান জনাইছোঁ। প্ৰত্যাহ্বান আৰু আহ্বানৰ মাজত
ঠিক আছে ঠিক আছে মই মুখ্যমন্ত্ৰী মহোদয়ক ৰাজহুৱাভাৱে আহ্বান জনাইছোঁ যেতিয়াৰ পৰা তেখেতে হোৱা বুলি ভাবে কাৰণ তৰুণ গগৈ চৰকাৰতো তেখেত মন্ত্ৰী আছে ঠিক আছে তৰুণ গগৈ চৰকাৰতো মন্ত্ৰী আছিল তেখেতে প্ৰায় 14 বছৰ গতিকে যেতিয়াৰ পৰা হোৱা বুলি ভাবে তেতিয়াৰ পৰা গোটেই বিষয়টো জুডিচিয়েল প্ৰুফ হ'ব ঠিক আছে এতিয়া প্ৰণেতা এই কথাটো মই ক্লেৰিফাই কৰি লওঁ চাওক জুডিচিয়েল প্ৰুফ কেতিয়া হয় বা CBI ইনকুৱাৰী কেতিয়া হয় যেতিয়া ষ্টেটৰ ছিষ্টেমটো ফেইল হয় এতিয়া বৰ্তমানৰ চৰকাৰে ষ্টেট ছিষ্টেমটোক ইমান ষ্ট্ৰং কৰিছে যে ষ্ট্ৰং ছিষ্টেম ইটছেল্ফ এ ছাফিচিয়েণ্ট তাক কণ্ট্ৰল কৰা আৰু তাক ইনকুৱাৰী কৰা সেইকাৰণে এতিয়া মই এইকাৰণেই একমত নহয় কাৰণ ইমান দিনে যে কাউ স্মাগলিং হল 1000 কোটিকে প্ৰতিমাহে সেইটো কি হ'ব সেই টকা কলৈ গ'ল ঠিক আছে কোন বিষয় জড়িত আছে কোন নেতা জড়িত আছে সকলোৰে শাস্তি হ'ব অট'মেটিক ওলাই যাব তদন্তটোক লাগে ঠিক আছে মই আহিছোঁ মই হাজৰিকাৰ ওচৰত আহিছোঁ আপুনি কি ভাবে যে ক'ৰবাত চৰকাৰখনে হয় কাম নকৰা নাই কাম কৰিছে কিন্তু ক'ৰবাত পপুলিষ্ট মেজাৰ লৈছে নি এনেকুৱা ধৰণৰ আপোনাৰ অনুভৱ হয় নেকি আৰু ক'ৰবাত চৰকাৰখনে যিবিলাক আশা প্ৰত্যাশাৰ সৃষ্টি কৰিছিলে নিৰ্বাচনী বহুবিলাক প্ৰতিশ্ৰুতি আছিলে যে 12,000 কোটি টকাৰ ঋণ ৰেহাই দিব 6 জনগোষ্ঠীৰ জনজাতিকৰণ ক'ৰবাত পদক্ষেপ দিছে ক'ৰবাত পদক্ষেপ দিয়া হোৱা নাই যেনেকৈ 12,000 কোটি টকাৰ ক্ষেত্ৰত চৰকাৰখনে এখন কমিটি গঠন কৰিলে আগবাঢ়িছে এটা প্ৰক্ৰিয়ালৈ নিছে কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ব্যৱস্থা তেনেকৈ ৰৈ গ'ল আপুনি কি ভাবে কি দৰে বিশ্লেষণ প্ৰণৱ কথাটো এনেকুৱা যে মই যেনেকৈ প্ৰথমতে ক'লোঁ যে তেখেত মানে মুখ্যমন্ত্ৰী বা চৰকাৰখনক আমি সমালোচনা কৰিব লাগে কাৰণে ফৰ দ্য চেক অফ মানে ক্ৰিটিচিজিম সেইটো কথাটো উচিত নহয় কিন্তু কথাটো এইটো এনেকুৱা যে খালেক ডাঙৰীয়াই যেনেকৈ কৈছে যে কাউ প্ৰটেকশ্যন মানে কেটল প্ৰিজাৰ্ভেশ্যন বিল বা কেটল প্ৰিজাৰ্ভেশ্যন এক্ট যিখন আনিলে সেইখন আচলতে সঁচাকেই ৰাজনীতি আৰু ধৰ্মীয় মেৰুকৰণৰ কথাটো আছে নেকি সেইটো আমি এবাৰ চাব লাগে কাৰণ এইকাৰণে চাব লাগে যে সেইখন আচলতে ইমান প্ৰয়োজনীয় ইমান আৰ্জেণ্টলি 100 দিনৰ ভিতৰতে হ'বলগীয়া বস্তু হয়নে নহয় দৰকাৰী হয়নে নহয় এতিয়া তেওঁলোকে বাৰে বাৰে কৈছে বা বাকী মানুহে কৈ আছে যে মানে গৰুৰ স্মাগলিং হৈ আছে বহুত 1000 কোটি টকা হৈ আছে এইটো আগৰ পৰা হৈ আছে খালেক ডাঙৰীয়াই কৈছে আগৰ পৰা এটা CBI ইনকুৱাৰী হ'ব লাগে যিটো কথাটো শুনিবলগীয়া অবান্তৰ কাৰণ আজিৰ পৰা যদি আপুনি 15 বছৰ আগৰ কেটল স্মাগলিং হ'ব কি হৈছিলে কিমান টকা কোনে খাইছিলে এইটো বিচাৰি যোৱাটো এইটো পচিবল নহয় এইটো কথা এনেই যুক্তিৰ ক্ষেত্ৰত তেখেতে কৈছে বুলি মই ধৰি লৈছোঁ কিন্তু মই ক'ব খুজিছোঁ যে কেটল প্ৰিজাৰ্ভেশ্যন বিল যিখন আনিলে তাত বহুত ফ্ল আছে তাত বহুত লুফল আছে যেনে ধৰক তাত এটা সাধাৰণ কথা কৈছোঁ মই তাত আজি কিছুদিনৰ আগতে মুখ্যমন্ত্ৰীয়ে নিজেই এটা টেলিভিশ্যন চেনেলৰ ইণ্টাৰভিউত কৈছে যে তাত সুধিছে মানে তাতে আছে যে মন্দিৰ এটা যদি থাকে নামঘৰ এটা যদি থাকে সত্ৰ এখন যদি থাকে তাৰ পৰা ইমান কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত আপুনি গৰু মাংস বিক্ৰী বা গৰু মাংস কটা কৰিব নোৱাৰে এতিয়া তাৰপিছত কোনোবাই তেওঁ সুধিছে যে যদিহে ঘৰে ঘৰে কোনোবাই মানে মন্দিৰ সাজি দিয়ে তেতিয়া কি হ'ব তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে সেইটোনো কি বেয়া কথা হ'ব মন্দিৰ হ'লে হোৱাটোনো কি বেয়া কথা হ'ব তাৰ বেকগ্ৰাউণ্ডটো যদি আপুনি চাই মুখ্যমন্ত্ৰীৰ যি ইণ্টেনশ্যন সেই ইণ্টেনশ্যনটো চালে আপুনি গম পাব যে তেওঁ কিয় সেই কথাটো কৈছে তাৰ কাৰণটো হ'ল যে তেওঁৰ যিটো হিন্দুত্ব এজেণ্ডা সেই এজেণ্ডাটো আগবঢ়াবই লাগিব কাৰণ তেওঁ সেই হিন্দুত্ব এজেণ্ডাটো আগবঢ়াব বুলি গৈহে তেওঁ এটা দলৰ পৰা আন এটা দললৈ গৈ বিজেপিৰ হৈ আজি মুখ্যমন্ত্ৰী হৈছে তাৰ কথাটো হ'ল কি যে যিহেতু হিন্দুত্ব এজেণ্ডা আগবঢ়াব লাগিব গতিকে কাউ প্ৰটেকশ্যন বিলখনৰ দ্বাৰা তেওঁ সেই ধৰ্মীয় মেৰুকৰণটো কৰিব লাগিব আজি এতিয়া যদিও খালেক ডাঙৰীয়াই এইটো কথা নেমানিব পাৰে কিন্তু কংগ্ৰেছে আজি বছৰ ধৰি মুছলিম এপিজমেণ্ট কৰিলে কৰাৰ কাৰণে যি মুছলিম এপিজমেণ্ট কৰাৰ কাৰণে যিটো ভেকুৱাম সৃষ্টি হ'ল সেই ভেকুৱামটোতে বিজেপি আহিল সেই কথাটো তেওঁলোকে স্বীকাৰ নকৰিব পাৰে কিন্তু সেইটো সত্য গতিকে যেতিয়া বিজেপি আহিল বিজেপিয়ে নিজেও দেখিলে যে আমি যদি এইটো মানে ধৰ্মীয় মেৰুকৰণৰ এটা কাম কৰোঁ তেতিয়াহ'লে আমি সফল হ'ম আৰু এইটো কথাটো এনেকুৱা যদি মই কোনোবাই কৈছে যে মই মুছলমান মানে কোনোবাই যদি কয় যে মই মুছলমান তেতিয়াহ'লে তেওঁ সেইটো ৰেডিকেল হৈ যাব পাৰে কোনোবাই আকৌ যদি কয় যে মই হিন্দু তেতিয়াহ'লে ক'ব যে নহয় এইটো মোৰ কমিউনেল হ'ল কথাটো তেনেকুৱা ধৰণৰ কণ্ট্ৰাডিকশ্যন বহুত আছে ভাৰতবৰ্ষত এতিয়া কিন্তু কথাটো হ'ল কি যে তাৰ মাজতো আমি অসমীয়া হিচাপে ধৰ্মীয় মেৰুকৰণ বিচৰা নাছিলোঁ সেইটো কথা একদম খাটাং কাৰণ তেওঁ যিজন শংকৰদেৱৰ কথা তেওঁ বাৰে বাৰে কৈ আছে সেই শংকৰদেৱে ধৰ্মীয় মেৰুকৰণৰ কথা কেতিয়াও কোৱা নাছিল বা তেওঁ নিজেই বহুত এটা ব্ৰড স্পেক্ট্ৰামত কাম কৰিছিল গতিকে যিজনক তেওঁ গুৰু বুলি মানে সেইজনৰ আদৰ্শৰ পৰিপন্থী কিছুমান কথা তেওঁ এতিয়াও কয় এই যে এটা হিন্দু মন্দিৰ হ'লে এটা মন্দিৰ হোৱাৰ চাৰিওফালে গৰু কাটিব নোৱাৰে তাৰ মানে যদি মন্দিৰ বেছি হৈ যায় সেই গোটেই অঞ্চলটো হিন্দু ডমিনেটেড অঞ্চল হৈ যাব বা এইটো হিন্দু অঞ্চল হৈ যাব তাৰমানে আমি ঠিক কৰি দিলোঁ
যে আপুনি থকা জেগাটুকুৰা মুছলমান, মই থকা জেগাটুকুৰা হিন্দু। তাৰমানে আজি কেইদিনমানৰ আগলৈকে আপুনিয়ে মই ককাই ভাইৰ নিচিনা কথা পাতি আছিলোঁ, যিহেতু এতিয়া গৰু বেন হৈছে, গো মাংস কটা বেন হৈ গ'ল, গতিকে আপুনি মুছলমান, আপুনি তাত থাকক, মই হিন্দু, মই ইয়াত থাকিম। এই যিটো ধৰ্মীয় মেৰুকৰণৰ কাম হৈছে, সেইটো কথা আপুনি নুই কৰিব নোৱাৰে, সমাজখনে ভাগ ভাগ নুই কৰিব নোৱাৰে। মই মুছলমান মুছলমান তখনলৈ মই বিতৰ্কত যাব খোজা নাই। কংগ্ৰেছৰ সমস্যাটো মই কৈছোঁ, একাংশ মানুহে ভাবে যে আমি মুছলমান তখন কৰোঁ, আৰু মুছলমানসকলৰ একাংশই ভাবে যে আমি মুছলমানৰ কোনো কাম নকৰোঁ। এইটো কংগ্ৰেছৰ ডাঙৰ সমস্যা। আৰু কংগ্ৰেছতো মোৰ নিচিনা যিসকল মুছলমান আছে, যিসকলে প্ৰগতিশীলতাত বিশ্বাস কৰে, গণতন্ত্ৰত বিশ্বাস কৰে, তেওঁলোকৰতো আৰু সমস্যা। তেওঁলোকক হিন্দুৱে কেতিয়াবা ভাবে যে তেওঁলোকে সাম্প্ৰদায়িক কথা কয়, আকৌ মুছলমানে ভাবে যে তেওঁলোকে আমাৰ কমিউনিটিৰ কথা কেতিয়াও নকয়। গতিকে আমাৰ সমস্যাই সমস্যা। কিন্তু নহয়, কিন্তু খালেক ডাঙৰীয়া, আপুনি এজন যথেষ্ট লেখা মেলা কৰা সাংবাদিক আছিল, আপুনি ৰাজনীতিবিদ, নুই কৰিব নোৱাৰে, কিন্তু নুই কৰিব নোৱাৰে। এতিয়া আপোনালোকে যিটো মই বৰদলৈ ডাঙৰীয়া, মই এই কথাও কৈছোঁ, মুছলমানৰ বহুতেই ভাবে যে কংগ্ৰেছে মুছলমানৰ কাৰণে একো কৰে নাই। এইটো পৰৱৰ্তী সময়ত আছে, পূৰ্বতে আপোনালোকে বহুতখিনি কৰিলে, এতিয়া AIDF আহি পেলাই আপোনালোকৰ AIDF মুছলমান মানসিকতাৰ কথাটো। ঠিক আছে, আমি নাযাওঁ। মই আকৌ আহিছোঁ জিতুমণি বৰাৰ ওচৰত, মই আহিম অকণমান। জিতুমণি বৰাৰ কথা শুনিলে, তাৰপিছত মই আপোনাৰ ওচৰত আহিম। জিতুমণি বৰা, কি ক'ব শেহতীয়াভাৱে আপুনি এজন সাংবাদিক হিচাপে চৰকাৰখনৰ কাম কাজ, সামগ্ৰিক কাম কাজ, এখন চৰকাৰে যিধৰণে কৰিব লাগে, নতুন চৰকাৰখনৰ পৰা যিদৰে আশা প্ৰত্যাশা ৰাইজৰ জনসাধাৰণ থাকে, এজন নতুন নেতাৰ নেতৃত্বত এখন চৰকাৰ হৈছে, গতিকে আপুনি কি ভাবে যে এই ৰাইজৰ আশা আকাংক্ষা পূৰণৰ ক্ষেত্ৰত চৰকাৰখনে কিমান সফল হ'ব বুলি ভাবে? আপোনাৰ কি অনুভৱ? প্ৰথম কথা হ'ল, এতিয়া চৰকাৰখনে যিখন বিলক বা যিখন লৈ পেলাই গো সুৰক্ষা বিলক লৈ আলোচনা হৈছে, ঠিকেই আছে, কিন্তু প্ৰথম যে আমাৰ আজিৰ তাৰিখত প্ৰায় 80 লাখ মান মানুহ কৰ্মসংস্থাপনহীন হৈছে। আজিৰ তাৰিখত আমাৰ প্ৰায় 40 লাখ নিবনুৱা আছিলেই, 12 লাখ বহিৰাজ্যৰ পৰা আহিল, মানে দুটাকৈ লকডাউনৰ সময়ত। আৰু এই সময়ছোৱাত যে ওলাইছে যে সৰ্বকালৰ অভিলেখভংগী ভাৰতবৰ্ষত নিবনুৱাৰ সৃষ্টি হৈছে আগষ্টৰ পহিলা সপ্তাহত 7.5%। গতিকে তাৰ মাজত ধৰি পেলাই প্ৰায় মানুহ, কাৰণ দোকান পোহাৰ, চিনেমা হলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ গোটেই বন্ধ হৈ গৈছে। এই মানুহখিনিয়ে বা আমাৰ অসমীয়া মানুহখিনিয়ে ভাবিব পাৰিছেনে, আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে, যে আমাৰ ভৱিষ্যত সুৰক্ষিত, আমাৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত? ইয়াৰ কাৰণে চৰকাৰখনে গৰু সুৰক্ষা বিল আনি বা এই বিলখন ইতিমধ্যে আছিলেই, এইখন এনেকুৱা এখন আইন। ইয়াত খালি দুটা বস্তু যে হৈছে যে অসমৰ মাজেদি গৰুৰ সৰবৰাহ বন্ধ হ'ব, আৰু এই যে যিটো ৰেডিয়াছ 5 কিলোমিটাৰ ভিতৰত মানে কটা মেলা কৰা এই বস্তুটো আনিছে। কিন্তু ইয়াত এইকেইটা হিন্দুৰ সুৰক্ষাটোৰ কথা চালে, কিন্তু শিখ বা জৈন শিখল যিসকল সংখ্যালঘু আছে তেওঁলোকৰ বিষয়ে কিন্তু কথাটো কোনো ধৰণৰ চৰকাৰে গুৰুত্ব নিদিলে। যে এজন নিৰামিষভোজী জৈন বা শিখ ধৰ্মাৱলম্বী বা সেই ধৰণৰ এজন মানুহৰ, সেই ধৰণৰ পৰিয়াল বাস কৰা মানুহৰ মুখত ছাগলী বা মুৰ্গী কাটিব পাৰিবনে নোৱাৰে? ইয়াত হিন্দুৰ ঘৰ মন্দিৰ থকা সন্মুখত বা হিন্দু জনবসতি অঞ্চলত গৰু হত্যাটো নিষেধাজ্ঞা কৰিছে, কিন্তু জৈন বা শিখ মানুহ যি নিৰামিষভোজী সেই ধৰণৰ মানুহ আছে, তেওঁলোকৰ সন্মুখত মুৰ্গী বা ছাগলী কাটিব পাৰিব নোৱাৰে, সেই সময়ত কিন্তু বিলখনৰ কোনো কথা নাই। সেইসকল সংখ্যালঘু সম্পূৰ্ণ উপেক্ষা কৰা হ'ল। তেওঁলোকৰ অনুভূতিও আছে যে আমি যে যিমান মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ বা যিমান বহুত শিখ মানুহ দেখিছোঁ, মই পঞ্জাৱতো গৈ দেখিছোঁ, তো মেক্সিমাম তাত ধাবাৰ লগত নিৰামিষভোজী, তাত মানে আপুনি একো খাব নাপায়, মাছ মাংস এইবিলাক। গতিকে সেইসকল যিবিলাক মানুহ আছে, যিয়ে ইয়াত আছে, আমাৰ বসতি কৰি আছে, সেই এলেকাত ৰাষ্ট্ৰীয় ঘাইপথৰ আপুনি আমিষ হোটেল নাপায়। মই দিল্লীৰ পৰা এইবাৰ হাৰিয়ানা আহিলে যাওঁতে বাইপাছ হাইৱে গৈছিলোঁ, তাতে ক'তো নাই। তাত গতিকে যিসকল আমাৰ অসমত বাস কৰি আছে, সেইসকল নিৰামিষভোজীৰ সন্মুখত মানে ছাগলী মাংস বেচিব পাৰিবনে, মুৰ্গী কাটিব, সেই বিষয়ে বিলখনৰ সম্পূৰ্ণ নিমাত আছে। গাহৰি কাটিব পাৰিব নোৱাৰে, সেই বিষয়ে সম্পূৰ্ণ নিমাত আছে। মাৰোৱাৰী সম্প্ৰদায় বা এজন সেই ধৰণৰ জৈন ধৰ্মৰ মানুহৰ মুখত ছাগলী এটা কাটি পেলাব পাৰিব, গাহৰি এটা কাটিব পাৰিব, বিক্ৰী কৰিব পাৰিব, তাৰ বাধা নিষেধ নাই এক নম্বৰ। দ্বিতীয় কথাটো, মই দলৰ শাসক দলৰ মুখপাত্ৰগৰাকী দৃষ্টিগোচৰ কৰিছোঁ, হয়তো তেওঁ দৃষ্টিগোচৰ হ'ব পাৰে। এটা বেদনাদায়ক কথা যে কালি দলৈ পাহাম বুলি এখন অসমৰ গাঁও এখন মেঘালয়ত চামিল হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। এইখন চৰকাৰ এশদিনৰ কাৰণে এটা ব্যৰ্থতা নহ'ল জানো? চৰকাৰ এখন আহিব যাব, কাইলৈ হয়তো খালেক ডাঙৰীয়াত আহিলে, কাইলৈ কোনোবা এটা বেলেগ হয়, কিন্তু আমি এখন অসমৰ এখন গাঁও হেৰুৱালোঁ কালি। যিখন গাঁও অসমত থকাৰ সিদ্ধান্ত লৈ তেওঁলোকে তাত, কাৰণ কোনো ধৰণৰ চৰকাৰৰ পৰা বিভিন্ন সময়ত তেওঁলোকে কোনো ধৰণৰ সা সুবিধা একো নাপালে, ইলেক্ট্ৰিচিটিৰ পৰা আৰম্ভ কৰি পানীৰ পৰা আৰম্ভ কৰি নিৰাপত্তা বাহিনীৰ পৰা একো নাপালে। এইটো অত্যন্ত স্পৰ্শাতৰ বিষয় যে ইতিমধ্যে বলপূৰ্বকভাৱে আমাৰ মাটিটো হাজাৰ হাজাৰ কিলোমিটাৰ ইতিমধ্যে দখল কৰি লৈছেই, সেই পৰিসংখ্যা আছে। কিন্তু এখন গাঁৱৰ ৰাইজে সমূহীয়াভাৱে সিদ্ধান্ত লৈ পেলাই
এটা সৰুকৈ বাতৰি এটা ওলাইছে এখন বাতৰি কাকত কালি, মই বাতৰিখনৰ নামটো এতিয়া উল্লেখ নকৰোঁ, পাছত নক'ম, যে বাতৰিটো ওলাইছে যে তেওঁলোকে তাত সামূহিক সিদ্ধান্ত ল'লে যে তেওঁলোকে আৰু অসমৰ লগত নাথাকে। এইটো অন্তত বেদনাদায়ক কথা নহ'ল জানো, যে কি কাৰণে এখন গাঁৱে যে আমাৰ লগত নাথাকি যে বেলেগৰ মেঘালয় চৰকাৰৰ লগত থাকিবলৈ সিদ্ধান্ত লৈছে। ইতিমধ্যে আৰু 3খন গাঁৱে তেওঁলোকৰ লগত মেঘালয় চৰকাৰে যে আমি সকলো সা সুবিধা দিম যে আপোনালোক আমাৰ লগত চামিল হওক, এই ধৰণৰ যদি স্বেচ্ছাই যাব বিচাৰে এতিয়া কেনেধৰণৰ বাৰ্তা যাব পাৰে এই ধৰণৰ। গতিকে এই কথাবিলাকো আছে। আৰু এটা মোৰ কথা হ'ল যে আমাৰ নিৰ্বাচনৰ আগত সেই আগৰখন চৰকাৰখন যিহেতু মুখ্যমন্ত্ৰীজনে শুনিছে, বাকী সকলো একেই আছে, যে আমাৰ অসমীয়া মানুহৰ কাৰণে ইয়াৰ ভৱিষ্যতৰ সুৰক্ষাৰ কাৰণে আমি 2টা বস্তু বিচাৰিছিলোঁ। এটা 6 জনগোষ্ঠীৰ জনজাতিকৰণ, 6 জনগোষ্ঠীৰ তাৰ বাহিৰে গুৰু সুৰক্ষা বিল আনক কিবা আনক, এইবিলাক হৈছে গোটেই ভোটৰ এটা একগোট কৰাৰ এটা ৰাজনীতি। যি নকওক শাসক দলৰ মানুহে যি ধৰণে নকওক ব্যাখ্যা, মানুহে বুজি পাইছে যে এইটো এটা কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসম চুক্তিৰ 6 নং দফাটো, অসম চুক্তিৰ 6 নং দফা অনুসৰি যিটো 80টা বিধানসভা সমষ্টি আমাৰ খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণৰ কথা কৈছিলে, অসমীয়া মানুহৰ চাকৰিৰ কাৰণে 70 পৰা 80% যিটো মানে কথা কৈছে, এইটো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। আৰু এইটো আজিৰ পৰা 25 বছৰ বা 50 বছৰৰ এই সিদ্ধান্তটোৱে বা সিদ্ধান্ত লওক বা নলওক, ল'লে ইয়াৰ প্ৰভাৱ কি ধৰণৰ হ'ব আৰু নল'লে ইয়াৰ প্ৰভাৱ কেনেকুৱা ধৰণৰ হ'ব, এইটো 25 বছৰৰ পিছত আমি দেখা পাওঁ যে কেনেকুৱা ধৰণৰ হ'ব পাৰে। খিলঞ্জীয়া মানুহ কিয় সংকটত ভৰিছে, খিলঞ্জীয়া মানুহে কিয় ভয় খাইছে যে মোৰ সমষ্টিবোৰ গুচি গৈছে, মোৰ তাত অধিকাৰ নোহোৱা হৈছে। গতিকে এই বস্তুখিনি, এই কথাখিনিহে আজিৰ তাৰিখত এখন চৰকাৰ আটাইতকৈ, যদি আমি তেতিয়াহে ক'ম যে ডাইনেমিক বা অসমীয়া মানুহৰ লগত থকা মুখ্যমন্ত্ৰী। বিভিন্ন ধৰণৰ চমক, বিভিন্ন ধৰণৰ প্ৰচাৰ, আজিকালি মাৰ্কেটিঙৰ যুগ, বিভিন্ন ধৰণে আজি ওলাইছে যে ৰাবিছ কুমাৰে দেখুৱাইছে, তোক মই বেয়া পাওক ভাল পাওক, যে পাপু বুলি ৰাহুল গান্ধীক এটা মানে জনপ্ৰিয় কৰি পেলাই তেওঁ হেৰিটো মৰ্যাদাটো হ্ৰাস কৰিবলৈ কিমান ধৰণৰ কেনেকৈ খৰচ কৰা হৈছিলে, এই ধৰণৰ মাৰ্কেটিং হয়। কিন্তু আমাৰ কাৰণে কথাটো আছিলে কি, বিল আহিব, বিল যাব, মুখ্যমন্ত্ৰী যাব, কিন্তু গোপীনাথ বৰদলৈক আমি কিয় স্মৰণ কৰিছোঁ, গোপীনাথ বৰদলৈৰ কথা আমি কিয় হৈছে, গোপীনাথত তেওঁ যে ভাৰতৰ লগত থকাৰ কাৰণে সিদ্ধান্ত লৈছিলে। তাৰপাছত বহুত মুখ্যমন্ত্ৰী আহিল, কিন্তু এই মুখ্যমন্ত্ৰীজনক তেওঁলোকৰ ক'বলগীয়া বিশেষ কথা নাই। কোনোবাই ষ্টেট ফেড কৰিছিলে, কোনোবাই কিবা কৰিছিলে, কোনোবাই পৰিয়ালৰ মানুহক চাকৰি দিলে, কোনোবাই পৰিয়ালৰ মানুহক ঠিকা দিলে, কোনোবাই পৰিয়ালৰ মানুহক ৰাজনৈতিক সংস্থাপন দিলে। কিন্তু অসম চুক্তিৰ 6 নং দফাটো, অসম চুক্তিৰ 6 নং দফাটো তেওঁ কাৰ্যকৰী কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ সন্মান কৰক। তাত বাকী ধৰ্মীয় মেৰুকৰণ এই বিষয়খিনি পিছত আহিব, যে খিলঞ্জীয়াই বুকু ধাদি কৰিব যে আমাৰ কাৰণে অন্ততঃ 80টা সমষ্টি হ'ল, আমাৰ চাকৰি, আমাৰ চৰকাৰী চাকৰি, ব্যক্তিগত চাকৰিত আমাৰ অসমীয়া ল'ৰা ছোৱালীখিনিয়ে প্ৰথম প্ৰায়ৰিটি পাব। এই কথাবিলাকৰ কাৰণে মই ভাবোঁ যে বিধায়ক শাসক দলৰ মুখপাত্ৰ অনুৰোধ কৰিম যে দলৰ মঞ্চতেই হওক বা মুখ্যমন্ত্ৰীকে হওক, যে অসমীয়া মানুহটো বিচাৰিছে, আমি এজন মানুহৰ প্ৰতিনিধি, আমি এজন নিৰপেক্ষ, যে আমি তেওঁ মনিম যে এই ধৰণৰ যাতে আগবাঢ়ি যাব পাৰে। ৰঞ্জিত, হয়, জিতুমণি বৰাই যিটো কথা ক'লে, মই জিতুমণি বৰাই এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে খিলঞ্জীয়া মানুহে সুৰক্ষা বিচাৰিছে, খিলঞ্জীয়া মানুহে নিৰাপত্তা বিচাৰিছে, খিলঞ্জীয়া মানুহে 80ৰ পৰা 90খন বিধানসভাৰ আসন সংৰক্ষিত হোৱাটো বিচাৰিছে। কাৰ পৰা? খিলঞ্জীয়া মানুহক সেই সুৰক্ষাটো কাৰ পৰা লাগে? খিলঞ্জীয়া মানুহক সেই সুৰক্ষাটো লাগে ইতিমধ্যে বাংলাদেশৰ পৰা হোৱা অবৈধ মুছলমানৰ প্ৰব্ৰজনৰ পৰা। সেই কথাটো কোনে স্পষ্ট, না হিন্দুৰ প্ৰব্ৰজন নাই, হিন্দুৰ প্ৰব্ৰজন নাই হোৱা তো বাংলাদেশৰ পৰা নাই। আজি যে সদৌ অসম ছাত্ৰ সন্থাই কয় যে অসমৰ 13খন জিলা খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব নোহোৱা হৈছে, কাৰ কাৰণে নোহোৱা হৈছে? আজি ধুবুৰীত প্ৰভুত্ব কোনে নোহোৱা কৰিছে? আজি গোৱালপাৰাত প্ৰভুত্ব কোনে নোহোৱা কৰিছে? আজি বৰপেটাত প্ৰভুত্ব কোনে নোহোৱা কৰিছে? আজি মৰিগাঁৱৰ 4খন, নগাঁও জিলা, হোজাইত আজি প্ৰভুত্ব কোনে নোহোৱা কৰিছে? তেওঁলোকৰ পৰা সংৰক্ষণ লাগে। গতিকে সেই সংৰক্ষণ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আইন আহিব, বিভিন্ন ধৰণৰ ব্যৱস্থা হ'ব। আৰু মই আজি ইয়াত এটা কথা এচুৰেঞ্চ দি ক'ব পাৰোঁ যে হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ আছে, সেই চৰকাৰে 6 জনগোষ্ঠীৰ যি সমস্যা, অসম চুক্তি ৰূপায়ণৰ যি সমস্যা ইমান দিন পেণ্ডিং হৈ থাকিল, 85ৰ পৰা চিন্তা কৰক প্ৰায় 40 বছৰ হ'ব, এই গোটেইখিনি সমস্যা অহা 5 বছৰত সম্পূৰ্ণৰূপে সমাধান কৰিব। তাৰ কাৰণে যিটো পৰিৱেশ লাগে, প্ৰশাসনিক পৰিৱেশ, গভৰ্নেন্সৰ পৰিৱেশ, ৰুল অফ ল'ৰ পৰিৱেশ, সমাজত স্থিৰতাৰ পৰিৱেশ, এই গোটেই পৰিৱেশ অনাৰ কাৰণে যোৱা 100 দিনত প্ৰয়াস কৰা হৈছে। আজি অসমৰ কোনজন মুখ্যমন্ত্ৰীয়ে মুছলমান বুদ্ধিজীৱীক মাতি পেলা, আপোনালোকৰ প্ৰণয়দা আপোনাৰ 30 বছৰ হ'ল সাংবাদিকতা কৰা, 30, 40, 35 বছৰ হ'ল, ময়ো 10-12 বছৰ সাংবাদিকতা কৰিছিলোঁ, খালেকো সাংবাদিক, জিতুমণি বৰাও সাংবাদিক, পাৰ্থও সাংবাদিক। আমাৰ সাংবাদিক জীৱনত আমিতো এনেকুৱা কোনো ৰিপৰ্টিং কৰি পোৱা নাছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী অসমৰ মুছলমান বুদ্ধিজীৱীক মাতি পেলা মুছলমানৰ মাজত কি সমস্যা আছে সেইটো সমাধান কৰক। খালেকে দুখেৰে কৈছে যে মুছলমানে ভাবে যে কংগ্ৰেছৰ মুছলিম নেতাবিলাকে আমাৰ কাৰণে একো কৰা নাই। ৰাজধানী মছজিদৰ পৰা ভেটাপাৰালৈকে আপুনি যাওক, মুছলিম লিডাৰে কংগ্ৰেছৰ কি কৰিলে? আপুনি ৰাস্তাৰ 2 কাষে বিল্ডিংবিলাকে চিঞৰি ক'ব এইটো অমুকৰ বিল্ডিং, এইটো অমুকৰ বিল্ডিং। গতিকে এই গোটেই যিবিলাক সমস্যা আছে, এই গোটেই সমস্যাবিলাকৰ পৰা মুক্তি দিয়াৰ কাৰণে
এটা প্ৰয়াস কৰা হৈছে 100 দিনৰ তাৰ এটা আমি চানেকি দেখা পাইছোঁ এটা ৰেঙনি দেখা পাইছোঁ সেইটো অহা 5 বছৰত সম্পূৰ্ণ হ'ব চব আমি চব পজিটিভ হ'ব লাগিব আপোনালোকে আশা কৰিছে সেই আশা হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে ভংগ নকৰে তাৰ গ্যাৰেণ্টি মই দিছোঁ 1 নম্বৰ কথা মুদ্ৰাস্ফীতি চাওক মুদ্ৰাস্ফীতি চৰকাৰ প্ৰতিশ্ৰুতি আছে না চাওক আজি মুদ্ৰাস্ফীতি কিহৰ কাৰণে হৈছে না মুদ্ৰাস্ফীতি কিহৰ কাৰণে হৈছে অকল ভাৰতবৰ্ষতে হৈছেনে আজি আমেৰিকাতো মুদ্ৰাস্ফীতি হৈছে জাপানতো হৈছে জাৰ্মানীতো হৈছে আৰু ভাৰতবৰ্ষত কিহৰ কাৰণে হৈছে আজি পৃথিৱীজুৰি এটা লকডাউন চলিছে উৎপাদন বন্ধ হৈছে মানুহে কাম কৰিব পৰা নাই উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পৰা নাই চীনৰ দৰে দেশে পৃথিৱীৰ যিটো প্ৰডাকশ্যন হাব আছিল সিহঁতে উৎপাদিত সামগ্ৰী ডেমেজ কৰিব লগা হৈছে তেনেকুৱা এটা সময়ত মুদ্ৰাস্ফীতি হোৱাটো স্বাভাৱিক কথা ইয়াৰ পৰা লাহে লাহে অহা 1 বছৰ 1.5 বছৰত অৰ্থনীতিয়ে নিজৰ গতি ল'ব আৰু সেই পথে অগ্ৰসৰ হৈছে অৰ্থনীতি গতিকে মই ভাবোঁ যে আমি অনাহকত কিছুমান কথা চিন্তা নকৰি আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ যিটো কথা জিতুমণিয়ে কৈছে যে 80 লাখ নিবনুৱা আছে 80 লাখ নিবনুৱাৰ যিটো এনালাইচিছ আজি চিনেমা হল এটা বন্ধ হৈছে তাত 15 জন ল'ৰা চাকৰি হেৰুৱাইছে কালি লকডাউন খোলাৰ লগে লগে চিনেমা হল আকৌ আৰম্ভ হ'ব নহয় তাত আকৌ 15টা ল'ৰা সংস্থাপিত হ'ব নাই মই নিজে এটা ইনষ্টিটিউট চলাওঁ মোৰ ইনষ্টিটিউটত 22 জন এমপ্লয় আছে আজি ইনষ্টিটিউট বন্ধ আছে হোষ্টেল বন্ধ আছে সেই 22 জন এমপ্লয় মই আকৌ ইনষ্টিটিউট আৰম্ভ কৰাৰ দিনাখন আকৌ মাতি আনিম আকৌ আৰম্ভ হ'ব কাম গতিকে এই গোটেই ব্যৱস্থাটো মই ভাবোঁ যে আমি নেগেটিভলি চিন্তা কৰিব নালাগে আমি বিশ্ব পৰিস্থিতি ল'ব লাগে অসম আন্দোলন যেতিয়া আৰম্ভ হৈছিল আন্দোলনৰ কিন্তু মুছলমান বিদেশী হেৰাবলৈ আন্দোলন হোৱা নাছিল হিন্দু মুছলমান সকলো বাংলাদেশৰ পৰাই অহাই হওক বা নেপালৰ পৰা অহাই হওক বিদেশী যিটো আন্দোলনৰ আৰম্ভণিতে আছিলে পিছত চুক্তিত কি হ'ল নহ'ল সেইটো পিছৰ কথা আন্দোলনৰ বেছিক স্পিৰিট আছিলে যে সকলো বিদেশীৰ বিৰুদ্ধে বহিষ্কাৰৰ কাৰণে আন্দোলন পিছত যেনিবা বাংলাদেশৰ কথাটো গুৰুত্ব পালে এতিয়াও যিখন অসম চুক্তি কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে তেওঁলোকে খিলঞ্জীয়াৰ কথা কেনেকৈ ক'ব অসম চুক্তিৰ যিটো মূল কথা 71 চনৰ পিছত অহা সকলো যাব লাগিব সেই মূল কথাটোকে তেওঁলোকে উলংঘন কৰিলে যে মুছলমান বাদ দি আন সকলো 14 চনলৈকে থাকিব পাৰিব গতিকে সেই সকলৰ মুখত খিলঞ্জীয়া 6 নম্বৰ দফা এই কথাবিলাক শোভা নাপায় অমিত শ্বাহ ডাঙৰীয়াই ক'লে 6 নম্বৰ দফা আখৰে আখৰে ৰূপায়ণ কৰা হ'ব কমিটি কৰি দিলে সেই কমিটি এটা প্ৰতিবেদন দাখিল কৰিলে সেই প্ৰতিবেদন ল'বলৈ অমিত শ্বাহ ডাঙৰীয়াৰ সময় নহ'ল আৰু আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ত মুখ্যমন্ত্ৰী নাছিলে বিত্তমন্ত্ৰী আছিলে আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে এইটো আইনগতভাৱে সম্ভৱ নহয় যদি সম্ভৱেই নহয় সেই কমিটিখন আপোনালোকে কিয় গঠন কৰি দিছিলে আৰু দ্বিতীয় কথা তেওঁ যিটো কৈছে মুছলমানসকলৰ কথাটো যিটো কৈছে ইমান মুছলমান দৰত ৰঞ্জীৱ শৰ্মা ডাঙৰীয়াৰ হয় বিজেপি তেওঁলোকৰ ৰাজনীতি যিয়ে হওক কিন্তু মই এই কথা অকপতে স্বীকাৰ কৰোঁ যে 1980 চনত বিজেপিৰ ৰাজ্যসভাৰ নেতা আছিল কিন্তু চিকন্দৰ ভট্ট কিন্তু আজি বিজেপিৰ যিখন যোৱাকালি কমিটি গঠন হৈছে তেওঁলোকৰ ইমান মুছলমান দৰত কিন্তু এজনো মুছলমান কিন্তু নামধাৰী মুছলমান হ'লেও তেওঁলোকৰ কমিটিত নাই ইচ্ছাকৃতভাৱেই হওক বা অনিচ্ছাকৃতভাৱেই হওক গতিকে তেওঁলোক ইমান মুছলমান দৰতো আপুনি দেখুৱাব নালাগে এতিয়া চৰকাৰখনক কিমান নম্বৰ দিব কথাটো এনেকুৱা 1952 চনৰ পৰা 1975 চনলৈকে কংগ্ৰেছে ভাৰতবৰ্ষত যিমান কেণ্ডিডেট দিছে এছেম্বলি ইলেকশ্যন হওক পাৰ্লিয়ামেণ্ট ইলেকশ্যন হওক 2%তকৈ বেছি মুছলিম কেণ্ডিডেট দিয়া নাছিলে তাৰ পিছত কংগ্ৰেছৰ মুছলিম কেণ্ডিডেটৰ পাৰ্চেণ্টেজটো এইটো আপোনাৰ তথ্য নহয় ভুল নহয় আপুনি চাই লওক আপুনি চাই লওক মুছলিম মেজৰিটি য'ত 70% মুছলিম পপুলেশ্যন আছে তাৰ পৰাও কংগ্ৰেছে জোৰ জবস্তি অন্য সম্প্ৰদায়ৰ মানুহ অন্য ধৰ্মাৱলম্বী মানুহ জিকুৱাই আনিছিলে সেইটো কংগ্ৰেছৰ চৰিত্ৰ আছিলে বিজেপিয়ে অন্ততঃ সেইটো কৰা নাই বিজেপি চাওক আজি আপোনাক মুছলিম নেতা লাগে দেখাবৰ কাৰণে নামমাত্ৰ মানুহ লাগে নে মুছলিম সমাজৰ কাম হ'ব লাগে প্ৰশ্নটো সেইটো আজি মুছলিম সমাজৰ আমি কামৰ কথা কৈ আছোঁ শাসকীয় দল সেই দলটো নিঃসন্দেহে আমাৰ ৰাজ্যখনৰ এটা মেজৰ পাৰ্চন হ'ল মুছলিম সেই আঠজন মানুহ চাওক আজি অটল অমৃত যোজনা আজি সেইবিলাক পাইছেনে নাই নম্বৰ কিমান দিব 10 কিমান দিব নম্বৰ দিবলৈ হয় মই ইয়াত বহি থাকোঁতে আপোনালোকৰ মই সামৰিব লাগিব একদম ইয়াত বহি থাকোঁতে আপোনালোকৰ চেনেলত মই দেখিলোঁ ক'ৰবাত যে মোৰ দলে নম্বৰ দিব খোজা নাই মই কৈছোঁ নম্বৰ দিম দিয়ক কওক কিমান নম্বৰ একেবাৰে নিদিলে ভুল হ'ব কিমান 10ৰ ভিতৰত
কিন্তু মই ভাবোঁ যে মোটামুটি তেওঁলোকে ফেইল কৰা নাই পাছ কৰিয়ে আছে পাছ কৰি আছে 6 কিন্তু হেৰি নহয় নহয় ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন পাছ কৰি আছে ঠিক আছে পাছ কৰি আছে কোন কলেজত মই সামৰিব লাগিব পাঠ কওক কিমান নম্বৰ মই আপুনি 10 স্কেল দিয়ে মই 10ৰ ভিতৰত 7 দিব পাৰিম এতিয়া 100 দিনত তাৰ আগতে দুটা কথা ক'ম কাৰণ চৰকাৰখন আৰম্ভ হৈছে 3 মাহতে নম্বৰ দি পেলাই ডাঙৰ ভুল কৰা হ'ব এইটো মই দিব নিবিচাৰোঁ নম্বৰ যে আমি 5 বছৰ নহয় 3 বছৰ অন্তত চাব লাগিব কেনেকুৱা ধৰণৰ কাম কৰে কিন্তু মই অন্ততঃ সাহস বনি যোৱা বস্তু বিচাৰিম যে অসম চুক্তি 6 নং দফাটো 6 জনগোষ্ঠী জনজাতিকৰণ ঠিক আছে আমি সামৰিব লাগিব আমি চৰকাৰখনে 100টা দিন সম্পূৰ্ণ কৰিছে 6 নম্বৰ দফাৰ এতিয়ালৈকে সময় নাই খালি জনগোষ্ঠী কথাটো মই 100টা দিন চৰকাৰখনে সম্পূৰ্ণ কৰিলে আৰু পৰিকল্পনাই নাই কেন্দ্ৰীয় এই 100টা দিন আমি যিখিনি কাম চৰকাৰখনে কৰিছে নিঃসন্দেহে ৰাইজে কিছু বহুবিলাক কথা ভাল পাইছে এটা হ'ল ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীক পুনৰ সংস্কাৰ এইবিলাক কথা ভাল পাইছে আৰু এই প্ৰচেষ্টাবিলাক অব্যাহত ৰখ ড্ৰাগছ নহয় সুৰাৰ বিৰুদ্ধে প্ৰচেষ্টা হওক অন্যান্য ক্ষেত্ৰতো চৰকাৰখনে এই প্ৰচেষ্টা ৰখ চিণ্ডিকেট ৰোধ কৰক এইবিলাক কাম কৰি যাওক সকলো চৰকাৰ সকলো ৰাইজৰ শুভেচ্ছা আছে আৰু পুনৰবাৰ মই আটাইকেইগৰাকী পেনেলিষ্টক ধন্যবাদ জ্ঞাপন কৰি আমাৰ এই বিশেষ অনুষ্ঠানৰ মজিয়াৰ পৰা মই প্ৰণয় বৰদলৈ বিদায় দিছোঁ ধন্যবাদ